মানুহক মানুহ লাগে সুখৰ দিনত সুখ আৰু দুখৰ দিনত দুখ ভগাই ল'বলৈ মানুহক মানুহ লাগে প্ৰতিযোগিতাৰ বাবেও মানুহ লাগে আৰু সহযোগিতাৰ বাবেও মানুহ লাগে পুৰস্কাৰৰ বাবেও মানুহ লাগে তিৰস্কাৰৰ বাবেও মানুহ লাগে আগুৱাই যাবলৈও মানুহ লাগে আৰু শিপা নাপাহৰিবলৈও মানুহ লাগে আচলতে মানুহক সকলোতেই মানুহ লাগে সকলো সময়তেই মানুহ লাগে আনকি মোক মানুহ নালাগেই বুলি ক'বলৈও আমাক কিন্তু মানুহ লাগে খুব কোৱাটো মানে এইখিনি কথা মই ক'বলৈ বিচাৰি আছোঁ দেই যেনেকৈ NCERTৰ বুকবিলাকত সাধাৰণতে কিছুমান কাৰ্টুনছ থাকে আৰু মই জনাত যিহেতু মই CBSEত পঢ়া নাই গতিকে মই নাজানো বাৰু কিন্তু মই জনাত মেক্সিমাম স্কুলত সেই কাৰ্টুনবোৰ নপঢ়ায় কাৰণ কাৰ্টুনৰ পৰা পৰীক্ষাত প্ৰশ্ন নাহে সেইকাৰণে নপঢ়ায় কিন্তু মই এই প্ৰচেছটোত বুজিলোঁ যে গোটেই কিতাপখনৰ সাৰাংশটো সেই কাৰ্টুনটোত থাকে মানে কাৰ্টুনটো কিছুমান প্ৰশ্ন দিয়ে মানে গভৰ্ণৰৰ ওচৰত এইটো পাৱাৰ থাকে যে কোনোবা ইলেকশ্যনত হাৰিলেও তেওঁক মুখ্যমন্ত্ৰী এপইণ্ট কৰিব পাৰে বাট এট হোৱাট কণ্ডিশ্যন যে যদি তেওঁ ফ্ল'ৰত মেজৰিটি থাকে আৰু যদি 6 মাহৰ ভিতৰত তেওঁ ক'ৰবাৰ পৰা কোনোবা কনষ্টিটুৱেঞ্চিৰ পৰা ইলেকশ্যন জিকি আহিব পাৰে মানে এটা কনচেপ্ট এটা আছে হা অকণমান বৰ লাগিলে কৈ দিব দেই চবেই মানে এটা কনচেপ্ট এটা আছে জ'ন অফ কণ্ট্ৰল জ'ন অফ ইনফ্লুৱেঞ্চ এণ্ড জ'ন অফ কনচাৰ্ণ জ'ন অফ কণ্ট্ৰল মানে যিবিলাক বস্তুৰ ওপৰত মোৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে জ'ন অফ ইনফ্লুৱেঞ্চ মানে মোৰ নিয়ন্ত্ৰণ নাই কিন্তু কেনেবাকৈ সেইটোত মই ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ আৰু এটা আছে জ'ন অফ কনচাৰ্ণ যিটো সাধাৰণতে মানুহৰ বহুত ডাঙৰ হয় মানে চিন্তা কৰি থাকিব পাৰে যে এইটো আফগানিস্তানত বমটো ফুটি গ'ল বৰ বেয়া কথা হ'ল কিন্তু একদম টু বি অনেষ্ট আমি একো কৰিব নোৱাৰোঁ সেইটো মই ছেকেণ্ডেৰী আগত বিদ্যাটো বাৰু ময়ো খুব এটা বিশ্বাস নকৰোঁ মানে মই এইটো কথাই ভাবোঁ যে মৰম ভাল পোৱাৰে মানে ষ্টুডেণ্টক চাগে বেছিকৈ ইনফ্লুৱেঞ্চ কৰিব পাৰি ইট ইজ নট অনলি মৰেলি কাৰেক্ট বাট প্ৰেক্টিকেলিও মানে সেইটোৱে কাৰেক্ট যেন মোৰ লাগে না মই ছেকেণ্ডেৰীটো মানে একদম প্ৰেক্টিকেলি ছেকেণ্ডেৰীৰে বুজি পাইছোঁ আপোনাৰ আইডিয়াটো মানে গালি এটা পাৰিবলৈও আজিকালি টানকৈ এষাৰ কথা ক'বলৈও জানো মই যিটো ভাবোঁ দেই বা সেইটো ভাবোঁ যে সেই বয়সখিনিত কাউন্সেলিঙৰ খুব প্ৰয়োজন আৰু সেই কাউন্সেলিংটো এতিয়া মই এনেকৈ ভাবিবলৈ আৰম্ভ কৰিছোঁ যে ষ্টুডেণ্টক কাউন্সেলিং কৰাৰ আগতে পেৰেণ্টক কাউন্সেলিং কৰিবলগীয়া হৈছে হাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালে তোমাৰ কথা কি আছে নমস্কাৰ দ্য পালছ উইথ গৰিমাৰ আজিৰ খণ্ডটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ একাধাৰে এজন কবি এজন অভিনেতা গান গাই ভাল পোৱা হাঁহি ভাল পোৱা এজন জীৱনমুখী যুৱক এইবাৰৰ APS টপাৰ আমাৰ আজিৰ অতিথি পাৰ্থপ্ৰতিম শৰ্মা এই চিৰপৰিচিত হাঁহিটিৰে পাৰ্থ তুমি আহিছা বহুত ধন্যবাদ আৰু একদম অন্তৰ ভৰা অভিনন্দন আৰু শুভকামনা তোমাৰ আগন্তুক জীৱনৰ বাবে এতিয়া বহুত দায়বদ্ধতাৰ সৈতে তুমি আগবাঢ়িবা আৰু ইমান ভাল এটা ৰিজাল্ট কৰিলা আমাৰ সকলোৰে বাবে গোটেই অসমবাসীৰ কাৰণে এটা গৌৰৱৰ কথা আৰু কি কওঁ লোকসেৱা আয়োগৰ তুমি অকল পাছ কৰিছা ক্লিয়াৰ কৰিছা সেইটোৱে সকলোৰে কাৰণে ডাঙৰ কথা হয় কাৰণ ইমান এটা টাফ বেৰিয়াৰ এটা তাৰপিছত তুমি শীৰ্ষস্থান লাভ কৰিছা আৰু মোৰ সৌভাগ্য যে তুমি আজি মোৰ সন্মুখত বহি আছা অকণমান ফৰ্মেলি কৈছোঁ এইখিনি প্ৰথম কথাখিনি তাৰপিছত নকওঁ হাঁহিম অশেষ ধন্যবাদ মোৰ অশেষ ধন্যবাদটোৱে ফৰ্মেলি যাব আৰু গম পাইছোঁ দৰ্শক দেখিছে খুব হাঁহি ভাল পোৱা ল'ৰা এজন আজি আমাৰ সৈতে আছে গতিকে আমি এনজয় কৰিম টাইমখিনি আপুনি যিটো ক'লে যে পাছ কৰাটোৱে ডাঙৰ কথা হয় বাৰু পৰীক্ষাটো পাছ কৰিবৰ কাৰণে পঢ়িব লাগে ডাঙৰ কথা হয় বহুতে পাছ নকৰে এইবাৰ 235 জনে পাছ কৰিছে শীৰ্ষস্থান পোৱাটোৰ ক্ষেত্ৰত মই কওঁ যে সেইটো অকণমান ছাবজেক্টিভ হয় মানে ধৰক এনেকুৱা নহয় যে মই প্ৰথম হ'লোঁ তো মোৰ তলত থকাজনে নাজানে মেবি তেওঁ হয়তো মোতকৈ বেছিও জানে কিন্তু হয়তো তেওঁ জনা কথাখিনি পৰীক্ষাত অহা নাই হয়তো মই জনা কথাখিনি আহি গ'ল সেইকাৰণে মানে শীৰ্ষস্থান পোৱাটো কিবা এনেকুৱা বিৰাট ডাঙৰ কথা এটা নহয় মানে মোৰ কপালত আছিলে মই পালোঁ আৰু পাছ কৰাৰ ক্ষেত্ৰত আপুনি যিটো কৈছে সেইটো মানে মোৰ ক্ৰেডিট নহয় আজি ধৰক মই পাছ কৰিছোঁ কিন্তু মই জানো কেৱল মই মানুহজন বনোতে এই মানুহজনৰ সৃষ্টি হওঁতে আমাৰ সমাজ মোৰ চাৰিকাষৰ মানুহ কিতাপ পত্ৰ চিনেমা সকলোৰে কণ্ট্ৰিবিউশ্যন আছে সেইকাৰণে মই আচলতে অকল মই নহয় আজি যদি মই কিবা এটা পাইছোঁ তাৰমানে এই যিমান বস্তু জড়িত হৈ আছে মানে গোটেই ব্ৰহ্মাণ্ডখনে কিবা এটা পাইছে সেইকাৰণে মই এইটো ক'বই নোখোজোঁ যে মই পাইছোঁ
এইটো গোটেইখিনি তেওঁলোকৰ মই মাধ্যম মানে মই এটা ফেচ আৰু যে মোৰ জৰিয়তে তেওঁলোকে পাইছে নাই সেইটোতো সঁচা কথা আৰু খুব মডেষ্টলি তুমি কথাখিনি কৈছা আৰু সেইকাৰণে চাগে তুমি এনেকৈ আগবাঢ়িব পাৰিছা কাৰণ তোমাৰ ভিতৰত সেই থেংকফুলনেছটো আছে মই মডেষ্ট নাজানো কি হে মই যদি ভাবিছোঁ মই কৈ দিছোঁ এইটো মডেষ্ট যদি হয় নহয় যদিও নহয় উপায় নাই হয় সেইটো আমি চাম ন তুমি সেইটো নাজানা বাৰু ঠিক আছে কিন্তু তোমাক আজি দৰ্শকে দেখিব মই দেখিছোঁ বা আমাৰ চাৰিওফালে থকা প্ৰতিজন মানুহে তোমাৰ লগত যিখিনি কানেক্টেড হৈ আছে গোটেই মানুহখিনিয়ে জানে তুমি কেনেকুৱা তুমি কি হয় আৰু তুমি কেলেই আজি এই স্থান পাইছা দৰ্শকে প্ৰথমতেই অনুমান কৰিব পাৰিব যে এই ল'ৰাজনে এই যুৱকজনে কিহৰ কাৰণে কি গুণৰ কাৰণে তেওঁ আজি আহি পেলাই এই শীৰ্ষস্থানটো তুমি কৈছা নহয় এইটো ডাঙৰ কথা নহয় কিন্তু তুমি নজনাকৈ হয়তো এনেকুৱা ডাঙৰ কাম কিবা এটা কৰি আছা আৰু সেইখিনি খুব থেংকফুলি তুমি গ্ৰহণ কৰিছা তোমাৰ ভিতৰত আৰু সেইখিনি গ্ৰহণ কৰিছাতো সেইটো তোমাৰ ভিতৰলৈ তুমি আয়ত্ব কৰাৰ নিচিনাকৈ আহিছে আৰু সেইখিনি দেখুৱাইছে ৰিজাল্টটো এইটো কথাৰ মোৰ উত্তৰ নাই আৰু মই নাজানো আৰু এইটো মানে মই সেইটোৱে ক'ব খুজি আছোঁ যে যদি কিবা এটা পাইছোঁ সেইটো মই অকলে পোৱা নাই তাতে বহুতৰ কণ্ট্ৰিবিউশ্যন আছে আৰু সেইকাৰণে কালেক্টিভলি পাইছোঁ আৰু মানে শীৰ্ষস্থানত নামটো মোৰ আছে কিন্তু তাত বহুত মানুহ বা বহুত মানে ক'লো যেনেকৈ চ'ৰ্চেছ বহুত জড়িত হৈ আছে মই ক্ৰেডিট নলওঁ আৰু সেইটোৰ না ঠিক আছে তুমি নোলোৱা কিন্তু মই সেইটোৱে কৈছোঁ যে থেংকফুলনেছটো আমাৰ ভিতৰত যিমান থাকে সিমানে আমাক মানে সমৃদ্ধ কৰি গৈ থাকে আচলতে সেইটো মই বিশ্বাস কৰোঁ যে কৃতজ্ঞ মানুহবোৰ সুখী বুলি মই বিশ্বাস কৰোঁ সেইকাৰণে মানে তাতেও কোনোবা এদিন স্বাৰ্থ লুকাই আছে দেই মই যে কৃতজ্ঞ মানুহবোৰ সুখী মোৰতো সুখী হ'বলৈ মন সেইকাৰণে কৃতজ্ঞ হৈ বহি আছোঁ বৰ খুলি হাঁহি ভাল পোৱা ন তুমি সেইটো ভাবি নকৰোঁ মই এনেকৈ ওলাই হাঁহিটো মই কৰিম কি কওক খুব খুব ইতিবাচক হ'ব লাগিব তোমাৰ চিন্তাধাৰাবোৰ বা তোমাৰ জীৱনৰ প্ৰতি যিটো এপ্ৰ'চ বা তোমাৰ যিটো দৃষ্টিভংগী সেইটো খুব মানুহৰ ইমান নিকামনৰ নহ'লে ইমান খুলি হাঁহিব নোৱাৰে কেতিয়াও আজিৰ যুগত মানুহবোৰ ইমান জটিল হাঁহোতেও মানে কিবা এখন সন্মুখত পৰ্দা এখন থাকে বা কিবা এটা থাকে মানে চাবাচোন তুমি বহুত খুলি হাঁহিব পৰা মানুহ বহুত কম আছে বহুত ভাবে নেকি নাজানো সেইটো কথা মই ইমান নাভাবোঁ মানে মই জানো যে মই খুব ইনচিগনিফিকেণ্ট ইউনিভাৰ্ছখনত মই যদি কালি নোহোৱা হৈ যাওঁ এটা মানে ধূলিকণা এটা ইফাল সিফাল নহয় তেতিয়াহ'লে মই ইমান গুৰুত্ব দি কি কৰিম কওক তাতকৈ মই যিখিনি পাইছোঁ আজি যদি এই পডকাষ্টটো কৰি আছোঁ মই এনেকৈ ভাবোঁ যে এই পডকাষ্টটো বহুত মানুহে কৰিবলৈ সুযোগ পোৱা নাই কিন্তু মই পাইছোঁ আজি যদি মই ক'ৰবাত চিনেমাত সৰু ৰোল এটা পাইছোঁ এখন চিৰিয়েলত কিবা এটা ৰোল পাইছোঁ মই ভাবোঁ যে বহুতেই কিন্তু পোৱা নাই আজি যদি APSCত মোৰ কিবা এটা ৰিজাল্ট ওলাইছে মই ভাবোঁ যে সেইটোৰ কাৰণে কিন্তু মানে ইউনিভাৰ্ছখনে মোক চিলেক্ট কৰিছে বহুতকে চিলেক্ট কৰা নাই তো মই ভাবোঁ যে ইমান ইনচিগনিফিকেণ্ট হোৱাৰ পিছতো মোক যে এইখিনি দি আছে মই কেনেকৈ গ্ৰেটফুল নহয় পাৰোঁ মই কেনেকৈ সুখী নহয় পাৰোঁ কওক ইউনিভাৰ্ছখনে তোমাক কেতিয়া দিয়ে যেতিয়া মই যিটো কাজিয়া কৰি আছে ভাই কাজিয়া ময়ো অকণমান যুক্তিসংগত সীমিত জ্ঞানখিনিৰে ময়ো অকণমান তোমাক কিবা এটা জ্ঞান দিবলৈ চেষ্টা কৰি আছোঁ গম পাইছা লোৱাটো সেইখিনি ন ইউনিভাৰ্ছখনে ইউনিভাৰ্ছখনে কেতিয়া দিয়ে যেতিয়া তুমি ইউনিভাৰ্ছখনক কিবা এটা দিবা ন আৰু তুমি সেইটো নিজৰ মনৰ পৰা সঁচা মনেৰে তুমি কিবা এটা বিচাৰিবা সঁচা বস্তু এটা তেতিয়াহে ইউনিভাৰ্ছিটিখনে তোমাক ঘূৰাই দিব আকৌ নহয় এইটো কথা আপোনাৰ একদম মই এগ্ৰী কৰিছোঁ মোক বহুতে যেতিয়া সোধে কোনোবাই মই এইটো সদায় বিশ্বাস কৰোঁ যে মানে আপুনি যি কৰি আছে বা মই যি কৰি আছোঁ সেইটোত মই মোৰ 100% দিব লাগে মই যদি আজি পঢ়ি আছোঁ মই 100% দি পঢ়িব লাগে মই যদি আজি এক্টিং কৰি আছোঁ সেইখিনি সময়ত মই 100% দি এক্টিং কৰিব লাগে মই এইটো এগ্ৰী কৰোঁ মই 100% দিয়া মানেই পাৰফেক্ট নহ'বও পাৰে কাৰণ মোৰ 100%টো কাৰোবাৰ কাৰণে 10% হ'ব পাৰে মই ভাবিছোঁ মই বিৰাট ফালি আহিছোঁ সি কৈছে এই ক্ষতিটো কৰিছোঁ তই হ'ব পাৰে কিন্তু কথাটো হ'ল যে মই ছেল্ফ ছেটিছফাইড হ'ম যে মইতো মোৰ ভাগৰ পৰা কৰি আহিছোঁ আৰু যেতিয়াই কোনোবা এজন মানুহে নিজৰ গোটেইখিনি উজাৰি কৰি আহিছে যিমানখিনি তেওঁৰ কেপেবিলিটি গোটেইখিনি দি আহিছে মই সেই মানুহজনক আউটপুট যিয়ে নহওক তেওঁ হয়তো কৰি থকা কামটোৰ ৰিজাল্ট একো নাহিবও পাৰে মই কিন্তু তেওঁক সফল বুলিয়ে ভাবি ল'ম কাৰণ ফলাফলৰ ক্ষেত্ৰত বহুত কথাৰ ওপৰত নিৰ্ভৰ কৰে মানুহৰ হাতত অকল মানে কৰিব পৰাখিনিহে থাকে কৰাৰ পিছত ফলটো কি হ'ব সেইটোত মই নাভাবোঁ আৰু কাৰোবাক মূল্যাংকন কৰোঁতেও সেই কথাটো মই গুৰুত্ব নিদিওঁ যে ফলটো কি আছিলে তেওঁ যদি এফৰ্ট দিছে ডেট ইজ এনাফ সেইটোৱে কথা আৰু কেতিয়াবা কাৰোবাৰ মানে সেই ধৰাচোন খোজটো তোমাৰ মোৰ সমান নহয় মোৰ গন্তব্যস্থান পাবলৈ বা এটাই যেনিবা আমাৰ গন্তব্যস্থান তোমাৰ খোজটো অকণমান দীঘল তুমি সেইকাৰণে অকণমান আগতে পাবা মোৰতো অলপ সৰু চুটি খোজ ধৰা মই অলপ পিছত পাম মোৰ অলপ সময় লাগিব পাৰে বা মোৰ খোজ কঢ়াত অকণমান মোৰ যদি ভৰিত কিবা এটা ডিফেক্ট আছে বা কিবা মোৰ শৰীৰত ডিফেক্ট আছে মোৰ আৰু সময় লাগিব গতিকে মানুহৰ মানে কিমান তোমাৰ যিখিনি কৰিব পৰা ক্ষমতা সকলোৰে সমানটো নহয় ন কাৰোবাৰ অলপ সময় লাগিব পাৰে কাৰোবাৰ অকণমান একদম এগ্ৰিড এইটো এগ্ৰি কৰিছা ন মই এইটো এগ্ৰি কৰিছোঁ সেইকাৰণে মোৰ কোনো কথাক লৈ দৌৰাদৌৰি নাই মইতো মানে অলমষ্ট প্ৰায়ে কওঁ মানে মই যে মোৰ কাৰণে
দ্য শ্ল'য়েষ্ট ৱে ইজ দ্য ফাষ্টেষ্ট ৱে মই লাহে লাহে মোক একো কথাৰ দৌৰা-দৌৰি নাই হ'ব এতিয়া পডকাষ্ট যেনে কৰিছোঁ যে হ'ব আৰু মই ধুনীয়াকৈ ৰিলেক্স হৈ বহি লৈছোঁ মানে ঠিক আছে যিমান দেৰিলৈকে যাই গৈ থাকোঁ কোনো প্ৰব্লেম নাই আৰু আজি অহাৰ কথাটো ক'ব লাগিব এতিয়া যাবলৈও তোমাৰ চিন্তা নাই ন তুমি নিজৰ চাইকেলখন লৈ আহিছা মোৰ সেইখনে মোৰ মানে ডাৰ্লিং মোৰ বাহনীখনে ব্যতিক্ৰমী এজন যুৱক উজান বজাৰত থাকে তেওঁ আমি আছোঁ হাতীগড় চাৰিআলিত তেওঁ উজান বজাৰৰ পৰা হাতীগড়লৈ নিজৰ চাইকেলখন লৈ আহিছে এইটো ব্যতিক্ৰম কি মই বুজি নাপাওঁ বা মোক চাব দেই চাইকেলখন ঠিক আছে আজিৰ দিনত চাইকেলখন অকণমান কোনোবাখিনিত মানুহে কমকৈ চলায় কিন্তু চাইকেল চলোৱাটো কোনোদিন গ্লেমাৰাছ নাছিলে মানে চাইকেল চলোৱা যে ডেইলি এক্টিভিটি আছিলে ন মই সেইটোকে কৰি আছোঁ এইটোত মানে এই চাইকেল চলাই আছে এই অমুক তমুক মই মানে নাভাবোঁ ইমান যে দিছ ইজ এ বিগ ডিল মই চাইকেল চলাই ভাল পাওঁ চলাই আছোঁ সেইটোৱেতো তোমাৰ মানে কি বুলি ক'ম তুমি সহজভাৱে যে জীৱনটো লোৱা সেইকাৰণে কিন্তু আমাৰ চকুত কিয় ব্যতিক্ৰমী যেন লাগিছে গম পোৱা কাৰণ আজিকালি আমি দেখা নাপাওঁ যে তেনেকৈ আচলতে সঁচাকৈ আপোনাৰ সেইটো কথাও হয় আমি দেখা নাপাওঁ এনেকৈ এতিয়াৰ যুগত আৰু তাতে তুমি এতিয়া ক'বলৈ গ'লে APS টপাৰ তুমি এই সময়টোত হয়তো কোনেও নকৰিলেহেঁতেন চাগে নাজানো দেই এইবিলাক বেলেগৰ কথা ক'ব নোৱাৰোঁ মোৰ মানে এতিয়া মই ইভেন কথা পাতি আছোঁ এতিয়া আজি ল'ৰা এজনক সুধিছোঁ সি মানে মোক কৈ আছে আৰু তইতো এতিয়া গাড়ী পাবি আমুক পাবি তাক মই সুধিছোঁ এই গাড়ীৰ পিছফালে আজিকালি যে ক্লেম্প লগাই দিয়ে চাইকেলখন যে ওলোমাই লৈ যাব পাৰি সেইটো কিমান টকা পৰেনো মই সেইডাল লগাব লাগিব বুলি কৈছোঁ মানে চাইকেলখন পাৰিলে লগত লৈ যাম আৰু সেইটো মানে মই ভাল পাওঁ তেনেকৈ আৰু এটা হেৰি আছিলে মই বাতৰি কাকত পঢ়ি ভাল পাওঁ তো ক'ৰবাত ধৰক বাছত মই গৈছোঁ ক'ৰবাত কিবা কৰিছোঁ মানে ঘৰলৈ যেতিয়া যাওঁ বাছত যাওঁ নৰ্মেলি তেতিয়া হয় মই বাতৰি বা কিবা এখন কিতাপ পঢ়ি যাওঁ আজিৰ পৰা কেইবছৰমান আগলৈকে মানে ইভেন মইতো বহুত পুৰণা মানুহো নহয় ইভেন মই বাছত ট্ৰেভেল কৰোঁতে মানুহে বাতৰি কিনি পঢ়া মই দেখিছোঁ এতিয়া কিন্তু সেইটো আমি দেখা নাপাওঁ বা কিতাপ পঢ়ি অহা মানুহ দেখা নাপাওঁ কিন্তু মই এনেকৈ ভাবোঁ মানে যে 3 আৱাৰ্ছৰ জাৰ্ণি এটা যেতিয়া কৰি আছোঁ তাতে মই যদি কিতাপৰ 2টা পৃষ্ঠাও পঢ়িছোঁ মোৰ মতে সেইটো হাইলি প্ৰডাক্টিভ মই খুব ভাল পাওঁ সেইটো কথাটো মানে বহুতে কয় আৰু যে বাহ তই নিউজ পেপাৰ পঢ়ি যাওঁ মোৰ এইটো ইমান ডাঙৰ কথা নহয় মানে চবেই এসময়ত পঢ়ি গৈছিল আগতে আপোনাৰ সেই মানুহ এজন বাছত উঠাই আছিলে এনেকৈ ৰিং এটা থাকে লোহাৰ তাতে আপোনাৰ একফালে আপোনাৰ এই তোমাৰ বনবগৰী বাদাম তাৰপিছত এই যে অৰেঞ্জ কালাৰৰ যে এটা পিংক কালাৰৰ চকলেট এটা পাই যে অৰেঞ্জ পিংক কালাৰ নহয় অৰেঞ্জ কালাৰৰ পিংক চাওক না কি কথা কৈছোঁ টেঙা মৰ্টনটো সেইকেইটা একফালে থাকে একফালে কেইখনমান পেপাৰ তাৰপিছত মাহেকীয়া আলোচনী এনেকুৱা থাকে সেই তেওঁলোক আজিকালি পাবলৈ বাৰু নাই গতিকে বহুত কিবা মানে ডাঙৰ ঘটনা নহয় সেইটো আৰু কৰি আছিলে মই যেনিবা সেইটো ভাল পাওঁ কাৰণে মই কণ্টিনিউ কৰিছোঁ কোনোবাই ভাল নাপায় কৰা নাই আৰু কেতিয়াবা মোকো অলপ অল্ড স্কুল যেন লাগে যদিও মই সেইটো কেয়াৰ নকৰোঁ ময়ো মানে এই যে পূজা সংখ্যাৰ ধৰা আলোচনী এনেকুৱাবোৰ যে একদম বিশেষ এটা সংখ্যা থাকে ন সেইবোৰ মই পঢ়ি খুব ভাল পাওঁ এতিয়াও পঢ়োঁ আৰু যদি কিবা কেনেবাকৈ এখন আলোচনীত যদি মই ধাৰাবাহিক উপন্যাস এখন পঢ়িবলৈ আৰম্ভ কৰিছোঁ তেতিয়াহ'লে মই এখন মাহে মাহে কিনিম মই সেইখন উপন্যাসখন শেষ কৰিম নহয় আপুনি যদি ক'লে ন ময়ো কেতিয়াবা মানুহৰ সেই ইণ্ডিভিজুৱেলিটিটো মোৰ মতে মেইনটেইন কৰিব লাগে আপুনি যদি সেই কামটো কৰি ভাল পায় আৰু যদি সেই কামটোক আৰু অনিষ্ট কৰা নাই তেতিয়াহ'লে আপুনি কৰি থাকক মোৰ চিম্পুল কথা আজি মই চাইকেল চলাই ভাল পাওঁ মই চাইকেল চলোৱাৰ কাৰণে কাৰো একো অনিষ্ট হোৱা নাই মোৰ লাভ হৈছে একটো পইচা বাচিছে তেলৰ যি দাম একটো পইচা বাচিছে আৰু মোৰ স্বাস্থ্যও ভাল হৈছে আৰু মই কামটো কৰি ভালো পাই আছোঁ আৰু তুমি সামান্য হ'লেও সমাজখনৰ কাৰণে কি দিছা জানা পৰিৱেশ প্ৰদূষণৰ পৰা তুমি সেইটো বহুত ইনচিগনিফিকেণ্ট বাট আই এগ্ৰি তো সেইটো কিবা এটা হৈছে তোমাৰ দৰে যদি 10জনে কৰে 100জনে কৰে তেতিয়াহ'লেতো এইটো কালেক্টিভলি বহুত ডাঙৰ এটা এফৰ্ট কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই ধৰক এতিয়া কালি বহুত কিবা ইমাৰ্জেঞ্চি হৈছে কাৰোবাৰ মানে হস্পিটেলত মই যাব লাগে 10 মিনিটত পাব লাগে নাই মই চাইকেল লৈহে যাম নহয় মোৰ বাইক এখন আছে ঘৰত মই বাইকখন চলাই যাওঁ মই গাড়ী চলাই খুব ভাল পাওঁ মানে এনেকুৱা নহয় যে চাইকেল চলাওঁ মানে মই একদম চাইকেল কিবা একদম মানে এনেকুৱা যে মই গাড়ী নুচুৱেই মই এনেকুৱা নহয় মই গাড়ী চলাই অত্যন্ত ভাল পাওঁ আমাৰ দাদা মই বৌ যেতিয়া ঘৰত যাওঁ আজিকালি তাক মই যেতিয়াবা গাড়ী চলাব জনা হৈছোঁ মই মানে পাৰিলে তাক কওঁ মানে তই নালাগে দে মই চলাওঁ দে মই খুব ভাল পাওঁ চলাই কিন্তু এতিয়া মই ইয়াৰ পৰা মোৰ ঘৰলৈ 130 কিলোমিটাৰ চাইকেল চলাই যোৱাৰ মানে সেই ক্ৰেজটো মোৰ নাই মানে মোৰ ডেইলি এক্টিভিটি ইয়াৰ পৰা মই 9 কিলোমিটাৰ যাম চাইকেল চলাই যাম ধুনীয়াকৈ আহিম হৈ গ'ল চেছ ডেইলি এক্টিভিটি এটা হৈ থাকিল তোমাৰ এক্সাৰচাইজ হৈ গ'ল আৰু বহুতে ভাবে মানে চাইকেল চলালে সময় নষ্ট হ'ব যদি আপোনাৰ বাইক আছে বেলেগ কথা আদাৰৱাইজ যদি কোনোবাই চিটি বাছ বা বাছত ট্ৰেভেল কৰি যাম বুলি ভাবি আছে মই ইয়াৰ জৰিয়তে অনুৰোধ কৰিছোঁ চাইকেল কিনক আপোনালোক সোনকালে গৈ পাব আজিলৈকে মই গুৱাহাটীত চিটি বাছে হৰুৱাই পোৱা নাই তেওঁলোক ৰৈয়ে যায় মানে নহয় তুমি যদি তোমাৰ একদম বিৰাট লাক্সাৰী কাৰ এখনো আছে তুমি সেইখনত গ'লে বহুত ধীৰে সুস্থিৰে ট্ৰেফিক জামত ফচি বহুত পিছত পাবাগে সেইটো হয় গতিকে এইটো মানে সেইটোত তুলনা কৰাৰ কোনো কথাই নাই দিয়ক চাইকেলখন এৰক আৰু এতিয়া বেলেগ কিবা বাৰু চাইকেল এৰিলোঁ এতিয়া কোৱাচোন তোমাৰ এইটো চাগে সকলোৱে সুধিছে তুমি এতিয়া চাগে ইণ্টাৰভিউ দি অকণমান হেৰি হৈ তথাপি ভালেই হৈছে মোৰ ৰিভাইজ হৈ আছে মই পুটুক কেঞ্চাৰটো দিম
এইটো এটা ক্লিশে কুৱেশ্যন তথাপিতো সুধিছোঁ প্ৰিপেয়াৰ কেনেকৈ কৰিছিলা প্ৰিপেয়াৰ মই এইটো চিৰিয়াছলি কওঁ অকণমান কাৰণ হয়তো কাৰোবাৰ কামত আহিব পাৰে কামত নাহিবও পাৰে প্ৰথমতে কৈ লৈছোঁ যে এই গোটেই কথাখিনি যিখিনি ক'বলৈ গৈ আছোঁ সেইখিনি মোৰ কথা এইখিনি মোৰ কামত আহিছে আৰু মোৰ কামত আহিছে মানে যে বাকী সকলোৰ কামত আহিব সেইটো তাৰ কোনো নিশ্চয়তা নাই মই কৰিছিলোঁ প্ৰথম প্ৰিপেৰেশ্যনৰ সময়ত NCERTৰ ক্লাছ 6ৰ পৰা আৰম্ভ কৰিছিলোঁ কাৰণ মই NCERT আগতে পঢ়া নাই যিসকলে হয়তো এতিয়া কোনোবা যদি CBSE বেকগ্ৰাউণ্ডৰ পৰা আছিলে তেওঁলোকে NCERTখিনি আগতে এবাৰ পঢ়িছে তেওঁলোকে হয়তো 6 নহ'লেও হ'ব সেইটো মানে মই যিটো ক'ব খুজিছোঁ যে চবৰে ষ্ট্ৰেংথ এণ্ড উইকনেছ বেলেগ বেলেগ মই যিহেতু CBSE বেকগ্ৰাউণ্ডৰ নাছিলোঁ মই একদম ক্লাছ 6ৰ পৰা পঢ়িছোঁ চ' ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে গোটেই NCERTখিনি পঢ়িলোঁ পঢ়াৰ পিছত মোৰ পঢ়িছোঁ মানে আমি পঢ়া বুলি ক'লে যিটো বুজোঁ সেনেকৈ পঢ়িলে কিন্তু নহ'ব অলপ খৰচি মাৰি পঢ়িব লাগিব মানে খুব ডিটেইলিঙত পঢ়িব লাগিব এটা এটা ৱৰ্ড ভাঙি ভাঙি পঢ়িব লাগিব মানে প্ৰত্যেকটো শব্দৰ অৰ্থ উলিয়াই উলিয়াই পঢ়িব লাগিব তেতিয়া তাত যদি কিবা ৰেফাৰেঞ্চ আহে তেতিয়াহ'লে সেইখিনিও চাবগৈ লাগিব প্লাছ এইটো কথা মই খুব কোৱাটো মানে এইখিনি কথা মই ক'বলৈ বিচাৰিও আছোঁ দেই যেনেকৈ NCERTৰ বুকবিলাকত সাধাৰণতে কিছুমান কাৰ্টুনছ থাকে আৰু মই জনাত যিহেতু মই CBSEত পঢ়া নাই গতিকে মই নাজানো বাৰু কিন্তু মই জনাত মেক্সিমাম স্কুলত সেই কাৰ্টুনবোৰ নপঢ়ায় কাৰণ কাৰ্টুনৰ পৰা পৰীক্ষাত প্ৰশ্ন নাহে সেইকাৰণে নপঢ়ায় কিন্তু মই এই প্ৰচেছটোত বুজিলোঁ যে গোটেই কিতাপখনৰ সাৰাংশটো সেই কাৰ্টুনটোত থাকে মানে কাৰ্টুনটো কিছুমান প্ৰশ্ন দিয়ে মানে প্ৰশ্ন ধৰক কেনেকুৱা ধৰক বৰ্ণবৈষম্য কাষ্ট ডিছক্ৰিমিনেশ্যনৰ ওপৰত কিবা এটা পাঠ আছে সেই পাঠটোত কাষ্ট ডিছক্ৰিমিনেশ্যনৰ এগেইনষ্টত ইণ্ডিয়ান কনষ্টিটিউশ্যনত কি আৰ্টিকল আছে সেয়া লিখা আছে ইণ্ডিয়াত হিষ্টৰিকেলি কেনেকৈ প্ৰেক্টিছ হৈছিলে বৰ্তমান কাষ্ট ডিছক্ৰিমিনেশ্যন নোহোৱা কৰিবৰ কাৰণে কি কি ষ্টেপ লৈ আছে সেই গোটেইবোৰ কথা ধৰক লিখা আছে এতিয়া তাতে কাৰ্টুনটোৱে সুধিব এনেকৈ মানে এটা এক্সাম্পলৰ কাৰণে কৈছোঁ আৰু দেই একজেক্টলি এইটো কাৰ্টুন নাথাকিবও পাৰে কাৰ্টুনটোৱে এনেকুৱা ধৰণৰ কথা সুধিব যে ইমানখিনি কৰাৰ পিছতো ইণ্ডিয়াত কাষ্ট ডিছক্ৰিমিনেশ্যন নাই কিয় আছে কিয় ইমানখিনি ষ্টেপ লোৱাৰ পিছতো কাষ্ট ডিছক্ৰিমিনেশ্যন আছে কিয় এতিয়া মোৰ এনেকুৱা লাগে যে সেই কুৱেশ্যনটোহে আচলতে ক্ৰিয়েটিভ মাইণ্ডটোৰ প্ৰতি আমাক লৈ যাব কিউৰিঅচিটিটো ডেভেলপ কৰিব চিমিলাৰলি ধৰক ক'ৰবাত আছে এনেকুৱা যে গণতন্ত্ৰৰ বিষয়ে আছে যে ডেমক্ৰেচি আমুক হয় ডেমক্ৰেচিত আমুক হয় ডেমক্ৰেচিৰ এইখিনি ফিচাৰ্ছ হয় ডেমক্ৰেচিত মানুহৰ ভাল হয় তাৰপিছত সেই কুৱেশ্যনটোৱে মানে সেই কাৰ্টুনটোৰ প্ৰশ্নটো সুধিব যে যদি তেনেকুৱাই হয় তেতিয়াহ'লে চাইনাৰ ডেভেলপমেণ্ট বা চাইনাৰ আজিৰ ইকনমি ইণ্ডিয়াতকৈ বেছি তো মোৰ এনেকুৱা লাগে যে সেই কুৱেশ্যনটোহে বেছি ৰেলেভেণ্ট সেই কুৱেশ্যনটো যোনে ভাবিব যোনে পঢ়িব তেওঁহে চেপ্টাৰটো বেছিকৈ বুজি পাব কিন্তু আমি একজেক্টলি সেই কুৱেশ্যনটো স্কিপ কৰি আছোঁ তো যিটো মানে মই ক'ব খুজিছোঁ যে ইট ইজ নট দি এনচাৰ ইট ইজ দ্য কুৱেশ্যন মানে উত্তৰত কথাটো নাই মানে প্ৰশ্নত কথাটো আছে আৰু সেইকাৰণে এতিয়া যেতিয়া মই ষ্টুডেণ্টক পঢ়ুৱাওঁ মই অলপ পাৰ্ট টাইমকৈ পঢ়ুৱাওঁ তো পঢ়ুৱালে মই কিন্তু সিহঁতক সেই প্ৰশ্নবোৰ সোধোঁ আৰু মই খুব মানে ভাল লগা কথা এইটো ক'ব ওলাই আছোঁ ষ্টুডেণ্টবোৰক যেতিয়া এই প্ৰশ্নটো সোধোঁ এইটো প্ৰশ্নটো ক'তো এনচাৰ নাই কিতাপত কুৱেশ্যনটো দি এৰি দিলে প্ৰত্যেকটো ষ্টুডেণ্টে বেলেগ বেলেগ এনচাৰ দিয়ে আৰু প্ৰত্যেকটো এনচাৰ কাৰেক্ট সেই বস্তুটো মই খুব ভাল পাওঁ এই যিটো ডাইভাৰ্চিটি অফ মাইণ্ডছেট প্ৰত্যেকে যে বেলেগ বেলেগকৈ চিন্তা কৰিব পাৰিছে যিটো ইউনিকনেছ সেই বস্তুটো মোৰ মতে বিউটি আৰু সেই বিউটিটো আমি মানে মিছ কৰি আছোঁ আমাৰ এনচাৰ স্ক্ৰিপ্ট যেতিয়া আহি আছে চবেই একেটা এনচাৰ লিখি আছে আৰু সেইটো কথাই মোক চবচে বেছি দুখ দিয়ে এইটোৰ কাৰণে দুখ নিদিয়ে যে ল'ৰা ছোৱালীৰ ভুল এইটোৰ কাৰণে দুখ দিয়ে যে আমাৰ গোটেই ছিষ্টেমটোৱে সেই ল'ৰা ছোৱালীৰ মাজত যিখিনি পটেঞ্চিয়েল আছিলে তাক মষিমূৰ কৰি পেলাইছোঁ তেওঁলোকে বহুত ইউনিক এনচাৰ লিখিব পাৰিলেহেঁতেন কিন্তু জাষ্ট বিকজ আমি অকল সেইকেইটা এনচাৰত মাৰ্কছ দিম যিকেইটা এনচাৰ অলৰেডি বহি কিতাপত আছে একদম ছেট হৈ আছে সেইটো কাৰণে সিহঁত মানে মৰি গৈ আছে তো সেই যিটো কিউৰিয়াছ মাইণ্ড সেই কিউৰিয়াছ মাইণ্ডটো কোনোবাখিনিত মানে আমাৰ ছিষ্টেমটো নোহোৱা কৰা যেন মোৰ লাগে এগেইন কোনো বস্তু একেদিনাই সলনি নহয় মই এতিয়া মানে এইটোৱে বিচাৰি আছোঁ যে ল'ৰা ছোৱালীখিনিয়ে তেনেকৈ পঢ়ক ইয়াৰ জৰিয়তে মোৰ মানে আহ্বানটো এইটোৱে যে এতিয়া যিখিনি ল'ৰা ছোৱালী পঢ়ি আছে 8 বা 9ত APSCৰ কাৰণে নহয় জাষ্ট ফৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিং বস্তুটো বেছি ভালকৈ বুজিবলৈ তেওঁলোকে খৰচি মাৰি পঢ়ক আৰু তেতিয়া চবচে ভাল কথাটো কি হ'ব পঢ়া বস্তুটো খুব ইণ্টাৰেষ্টিং হয় আৰু পাৰিলে যদি কাৰেণ্ট লাইফৰ লগত পঢ়া বস্তুবিলাক ৰিলেট কৰিব পাৰে এতিয়া ধৰক এনেকুৱা আমি ছায়েন্সত কনচেপ্ট আছে চেণ্ট্ৰিপিটেল ফ'ৰ্চৰ কিছুমান কনচেপ্ট আছে সেই বস্তুবোৰৰ কাৰণেই চানমাৰি যদি আমি ইউটাৰ্ণটো চাওঁ ইউটাৰ্ণটোৰ এফাল ওখ এফাল চাপৰ সেইটো এনেই বনোৱা নাই তাৰ পিছফালে এটা ছায়েন্স আছে কিয় হৈছে এতিয়া কিয় হৈছেতো অকল যদি বোলে কিতাপত চেণ্ট্ৰিপিটেল ফ'ৰ্চ আমুক হয় চেণ্ট্ৰিফিকেল ফ'ৰ্চ আমুক হয় তামুক চেছ তেতিয়া পঢ়াটো বৰিং লাগিব কিন্তু আপোনাক যদি কয় চোৱা এইফালে এনেকৈ ফ'ৰ্চটো কাম কৰি আছে যদি তুমি যদি বাইকখন লৈ এনেকৈ গুচি যোৱা তেতিয়াহ'লে তুমি যদি ওখ নকৰা ওলাই গুচি যাব বাহিৰলৈ তোমাৰ এনেকৈ এক্সিডেণ্ট হ'ব হয়তো বহুতেই কথাখিনি এতিয়া অকণমান কম্প্ৰিহেণ্ড কৰিব দিগদাৰ পাবও পাৰে যে কিয় হৈ আছে কিন্তু ইয়াতে ধৰক ছবি আঁকি মই এতিয়া বুজাবও নোৱাৰোঁ কিন্তু সেই বস্তুটো আছে মানে তো ল'ৰা ছোৱালীক যেতিয়া আমি ক'ম যে ইউটাৰ্ণটোত ৰাস্তাটো এফাল এইকাৰণে ওখ কৰি দিয়া হয় কাৰণ এই কনচেপ্টটো আছে তেতিয়া মোৰ এনেকুৱা লাগে যে ল'ৰা বা ছোৱালীজনীয়ে বেছিকৈ সেই বস্তুটো নিজৰ মাজত সোমাই ল'ব যেতিয়া সেই চিটি বাছত চানমাৰিতে গৈ থাকিব তাৰ তেতিয়াও ৰিভিজন হ'ব যে এইটো চা চেণ্ট্ৰিপিটেল ফ'ৰ্চ তেতিয়াও তাৰ ৰিভিজন এটা হ'ব তো মই সেইখিনি কথা সেনেকৈ ভাবোঁ চ' প্ৰথম আপোনাৰ কুৱেশ্যনটোৰ পৰা মই বহুত আঁতৰলৈ আহিলোঁ প্ৰথমখিনি হ'ল যে NCERT
6ৰ পৰা 12লৈকে গোটেইখিনি ছাবজেক্ট আমি পঢ়িব লাগিব আৰু খুব খৰচি মাৰি পঢ়িব লাগিব তাৰপিছত আৰু বেছি কাম নাই তাৰপিছত আপুনি ডেইলি বাতৰিখন পঢ়ক বাতৰিত কি ৰেলেভেণ্ট হৈ আছে আজিৰ দিনত যি ৰেলেভেণ্ট হৈ আছে পৰীক্ষাত সেয়াই আহিব কেৱল এনেকুৱা নাহে মানে যে বাতৰিত ধৰক আজি এনেকৈ আহিলে যে মমতা বেনাৰ্জীয়ে নিৰ্বাচনত হাৰিলে আৰু হাৰাৰ পিছত তেওঁ মানে মুখ্যমন্ত্ৰীয়ে হাৰাৰ পিছতো তেওঁক গভৰ্ণৰে তেওঁক হাৰাৰ পিছতো মুখ্যমন্ত্ৰী এপইণ্ট কৰিলে বাতৰিত সেইখিনি থাকিব এতিয়া আমি বুজিব লাগিব যে তাৰ মানে গভৰ্ণৰৰ ওচৰত এইটো পাৱাৰ থাকে যে কোনোবা ইলেকশ্যনত হাৰিলেও তেওঁক মুখ্যমন্ত্ৰী এপইণ্ট কৰিব পাৰে বাট এট হোৱাট কণ্ডিশ্যন যে যদি তেওঁ ফ্ল'ৰত মেজৰিটি থাকে আৰু যদি 6 মাহৰ ভিতৰত তেওঁ ক'ৰবাৰ পৰা কোনোবা কনষ্টিটুৱেঞ্চিৰ পৰা ইলেকশ্যন জিকি আহিব পাৰে তাৰমানে সেই কুৱেশ্যনটোত মমতা বেনাৰ্জীৰ ওপৰত একো নাহে পৰীক্ষাত আহিব সেই কথাখিনি আমাৰ পলিটিকেল চিষ্টেমটোত কি আছে চিষ্টেমখিনি কিন্তু পলিটিকেল চিষ্টেমটোতো বহুত আছে এখন মই নামটো নকওঁ কিতাপখনৰ চবেই বুজি পাব যোনে প্ৰিপেয়াৰ কৰি আছে সকলোৱে কয় যে এইখন মানে পলিটি পঢ়িবৰ কাৰণে এইখন মানে একদম পূৰা কি আৰু মানে বাইবেল টাইপ আৰু মানে আমাৰ গীতা টাইপ মানে এইখন পঢ়িবই লাগিব বাট দ্য ৰিয়েলিটি ইজ সেইখন কিতাপ কোনোবাই পঢ়ি যদি মুখস্থ কৰিব খোজে বেলেগৰ নাজানো কোনোবাই পাৰিব পাৰে মইতো কেতিয়াও পৰা নাই ইমান মোটা কিতাপ আৰু ইমান ফেকচুৱেল যে মনত নাথাকে তো মই সদায় সেইখিনি পঢ়িছোঁ যিখিনি কাৰেণ্টৰ লগত লিংক হৈ আছে তো মই জানো যে আচ্ছা কাৰেণ্টৰ এইটো ঘটি আছে তাৰমানে এইখিনি বস্তু সেইখন কিতাপৰ পৰা ইম্পৰ্টেণ্ট হ'ব মই অকল সেইখিনি পঢ়িছোঁ এতিয়া ধৰক আমাৰ ৰাজনৈতিক দলবিলাকৰ প্ৰায়ে মানে দল বাগৰা এটা এইটো পাৰ্টিৰ পৰা এজন মানুহ সেইটো পাৰ্টিত গুচি গ'ল সেইটো পাৰ্টিৰ পৰা এইটো পাৰ্টিত গুচি গ'ল সেইটো হৈ থাকে তাৰ মানে তাৰে এগেইনষ্টতো কিবা এটা ল আছে এণ্টি ডিফেকশ্যন ল বুলি কয় সেই লটোৰ প্ৰভিজনছখিনি কি ল বুলি ক'লে এণ্টি ডিফেকশ্যন ল ডিফেক্ট কৰিব নিদিয়ে ইফালৰ পৰা সিফাললৈকে আহিব নিদিয়ে তো সেই লটোৰ বিষয়ে আমি পঢ়িব লাগিলে এতিয়া তো মই এইটো ক'ব খুজি আছোঁ যে উধাই মুধাই এণ্টি ডিফেকশ্যন পঢ়ি থাকি লাভ নাই প্ৰথমতে আমি চাম যে এণ্টি ডিফেকশ্যন আছে নে নাই বৰ্তমান কাৰেণ্ট চিনাৰিঅ'ত যদি আছে তাৰ কুৱেশ্যন আহিব যদি নাই তাৰ কুৱেশ্যন অহাৰ চান্সেছ কম একে নাহে বুলি ক'ব নোৱাৰোঁ চান্সেছ কম আৰু দিছ ইজ অল এবাউট চান্সেছ আপুনি ইয়াৰ যিহেতু মানে কেনেকুৱা আৰু কয়ে যে অল আণ্ডাৰ দ্য ছান চব বস্তুৱে লাগিব গতিকে আৰু আমি হিউমেন ব্ৰেইনৰ এটা কেপাচিটি আছে আমি চব পঢ়িব নোৱাৰোঁ গতিকে আমি চব বস্তুৰ ভিতৰত বেছি ইম্পৰ্টেণ্ট কোনখিনি অহাৰ চান্সেছ কোনখিনি বেছি আছে আমি সেইখিনি জানিব লাগিব আৰু সেইটোৰ কাৰণে আমাক মানে সেই নিউজ পেপাৰখনে হেল্প কৰে তো পিছৰ সময়ছোৱাত NCERT পঢ়াৰ পিছত মই বেলেগ একো কৰা নাই নিউজ পেপাৰখন পঢ়োঁ নিউজ পেপাৰখন পঢ়াৰ পিছত কি ৰেলেভেণ্ট আছে বৰ্তমান সময়ত তাৰে ষ্টেটিক পৰ্চনলৈকে গুচি যাওঁ চাপ'জ এনেকৈ আহিলে যে ছুপ্ৰিম কোৰ্টত নতুন এজন ন্যায়াধীশ নিযুক্ত কৰিলে লগালগ মই গৈ ৰিভাইজ কৰিম যে ন্যায়াধীশ নিযুক্তকৰণৰ প্ৰক্ৰিয়াটো কেনেকুৱা ন্যায়াধীশ নিযুক্তকৰণৰ প্ৰক্ৰিয়াৰ আখুৱাসমূহ কি বা কি কৰিলে সেইটো আৰু বেছি ভাল হ'ব মই সেই প্ৰচেছটোত কৰিছোঁ আৰু তেনেকৈ মই পাছ কৰিছোঁ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে বেলেগেও এইটো প্ৰচেছ কৰিলেই পাছ কৰিব কাৰোবাৰ হয়তো বহুত বেলেগ হ'ব পাৰে ছিষ্টেমটো মোৰ ছিষ্টেমটো এইটো আৰু মই যিটো কৰিছিলোঁ বেছি লম্বা হৈছে নেকি নাই এইখিনি কোৱাটো জৰুৰী অতিপাত বৰ কৰিছোঁ নেকি বাপৰে মইতো শিকি আছোঁ মই থাৰ্ড যিটো কৰিছিলোঁ সেইটো হ'ল যে আৰু এইটো আচলতে সকলোকে সহায় কৰিব গম পাইছানে সেইকাৰণে খুব ইণ্টাৰেষ্টিং লাগিছে কোৱা মই খুব আড্ডা দিওঁ একদম জৰুৰী মানে আমাৰ মোৰ ফৰ্চুনেট যে মোৰ এটা এনেকুৱা চাৰ্কেল আছে যাৰ লগত মই আড্ডা দিব পাৰোঁ তো আমি মানে আগতেও মানে য'ত ত'ত লগ পাওঁ মোৰ লগৰ ল'ৰা এটা আছে তাৰ এখন মানে হেৰি এখন আছে এই দোকান এখন আছে তাতে বহি দুটাই আৰু চাহ তাহ খাই এনেকুৱা ধৰণৰ বিষয়ে আমি যেনেকৈ এতিয়া ধৰক আৰম্ভ কৰিছিলোঁ কিবা এটা বেলেগৰ পৰা এতিয়া আহি পালোঁ কিবা এটা বেলেগত ধুনীয়াকৈ চলি আছে এনেকৈ কথা পাতি থাকোঁ চাহ খাই থাকোঁ মাজে মাজে দুই এটা ধেমালিও কৰোঁ তেনেকৈ খুব আড্ডা দিওঁ আড্ডা দিলে মই আড্ডাটো কিয় ভাল পাওঁ কাৰণ মানুহে মানে যে কয় কিতাপ পঢ়িলে নলেজ বাঢ়ে একবাৰ মানুহ পঢ়া আৰম্ভ কৰক নলেজ চৰম সীমালৈকে যাব কাৰণ মানুহৰ প্ৰত্যেকটো মানুহৰ তাত নলেজ থাকে দেই এনেকুৱা নহয় যে যিয়ে বহুত বেছি পঢ়া শুনা কৰিছে তাৰ নলেজ আছে মই সেইটো কথা নাভাবোঁ কোনোবাই যদি এখন মানে পৃথিৱীত ভালেমান সময় পাৰ কৰিছে তেওঁ জীৱনৰ অভিজ্ঞতাৰে পৰিপুষ্ট আপুনি তেওঁৰ পৰা বহুত শিকিব পাৰে তো মোৰ ভাল কথাটো এইটো যে মোৰ ছাৰাউণ্ডিঙত যিখিনি মানুহ আছে তেওঁলোকে কথা ক'বলৈ ভয় নকৰে মই কিবা এটা ক'লোঁ এতিয়া মোক ভাল লগাবলৈ হয় তুমি ঠিকেই কৈছা নকয় যদি মই কোৱা কথাটো তেওঁৰ কণ্ট্ৰাডিক্ট কৰিব মন গৈছে তেওঁ কণ্ট্ৰাডিক্ট কৰে যে নহয় এইটো তই যিটো কথা কৈছোঁ কথা কৈছোঁ ময়ো নামানো মোৰতো অকৰা তো মই আকৌ যুক্তি দিম যে তই ক'লে হ'ব নেকি মোৰ মতে এইটো সি আকৌ ক'ব এইটো সেই গোটেই প্ৰচেছটোত কি হৈ আছে ধৰক তাৰো নলেজটো এনহেঞ্চ হৈ আছে মোৰো নলেজটো এনহেঞ্চ হৈ আছে আৰু একদম সঁচা কথাটো হ'ল যে কিতাপ পঢ়ি যেতিয়া আপুনি শিকে ন পাহৰাৰ চান্সেছ বহুত বেছি থাকে যেতিয়া আড্ডাৰ মাজত শিকে পাহৰাৰ চান্স বহুত কম থাকে আমাৰ এইটো মানে নৰ্মেল কথা যেতিয়া আড্ডা চাড্ডা দিব সেই অমুকে যে এদিন কৈছিল আমাৰ এইটো কথা মনত পৰি যায় তো মই সেনেকৈ ভাবোঁ যে সেই আড্ডাবিলাকে সেই আৰু আইডিয়া যেতিয়া কণ্ট্ৰাডিক্ট হয় ন আৰু যুক্তিৰ যেতিয়া এনেকুৱা তোমাৰ কটাকটি হ'ব তেতিয়া এই কথাবোৰ বেছি মনত থাকে আৰু সেইটো বাৰু পৰীক্ষাৰ কাৰণেতো হয়ে মোৰ এইটোও লাগে যে সেই ধাৰণাটোৱে এই যে যুক্তিৰ কটাকটি ইন এ হেল্ডি ডিবেটৰ ধাৰণাটোৱে অকল পৰীক্ষা নহয় মানে আমাক জীৱনটো চলাই নিবলৈও বহুত
সহায় বহু কৰে ক্ষেত্ৰত আৰু কাৰণ আড্ডাৰ পৰাই মই তোমাৰ কথাটো কাটিছোঁ তথাপিতো আড্ডাৰ পৰাই বেছিভাগ মই যিমান দেখিছোঁ মানে এই কলা সংস্কৃতিৰ লগত আমি যিহেতু এইটো লাইনতে কাম কৰি আছোঁ ন এটা পৰিসীমাৰ মাজতে এতিয়া ইয়াতো দেখিছোঁ যিসকল ব্যক্তিয়ে মানে তোমাৰ বহুত আড্ডা মানে আড্ডাটো ক্ৰিয়েটিভ আড্ডা হ'ব লাগিব দেই এনেই মই আড্ডাৰ কথা কোৱা নাই বহুতখিনি বলিউডৰ মানে ব্যক্তিসকলৰ কথাই কোৱা বিৰাট সফল ব্যক্তিসকল যিসকলে বিৰাট ভাল ভাল কাম কৰি গৈছে হলিউডৰে হওক দেখিছোঁ আড্ডাতে তেওঁলোকৰ বহুত আইডিয়াজ বহুত ক্ৰিয়েটিভিটি বহুত মানে সৃষ্টি আড্ডাৰ পৰা হৈছে কিন্তু সেইটো কথা মই একদম মানে সম্পূৰ্ণৰূপে মই এগ্ৰী কৰোঁ দেই আৰু মই যিটো ক'ব খুজি আছিলোঁ যে আড্ডাবিলাকে সেইটো ক্ষেত্ৰতে হেল্প কৰিলে প্লাছ আমি যেতিয়া হিউমেন ৰিলেশ্যন মোৰ ধৰা আপোনাৰ লগত কিবা এটা সম্পৰ্ক আছে মোৰ আৰু কাৰোবাৰ লগত কিবা এটা সম্পৰ্ক আছে আপুনিও বেলেগ তেওঁ বেলেগ ময়ো বেলেগ এতিয়া মই যদি ডিফাৰেঞ্চ অফ অপিনিয়নক সহজভাৱে ল'ব নোৱাৰোঁ মোৰ চবৰ লগতে সম্পৰ্ক বেয়া হ'ব এতিয়া মই আপুনি যেতিয়া সদায় সেইটো কাম কৰি আছে যে ই মোৰ বিষয়ে এটা মানে মোৰ বিষয়ে নহয় কিবা এটা কথা তাৰ পইণ্ট অফ ভিউ বেলেগ মোৰ পইণ্ট অফ ভিউ বেলেগ আৰু হয়তো যদি আমি একচেপ্ট কৰিব শিকি আছোঁ তো আমি এই যিটো এভৰি মেন ইজ ইউনিক প্ৰত্যেকজন মানুহ যে ইউনিক সেই ইউনিকনেছটো আমি একচেপ্ট কৰি আছোঁ আৰু একচেপ্ট কৰাৰ লগে লগে মোৰ এনেকুৱা লাগে যে আমাৰ যে মনোমালিন্য হয় বেয়া পোৱা পুৰি হয় কাজিয়া পেচাল হয় সেই কাজিয়া পেচালবিলাক কোনোবা জেগাত মানে কমি যাব যেন মোৰ লাগে মোৰ কাজিয়া খুব কম হয় মানুহৰ লগত মেবি এইকাৰণেই মানে যে তেওঁ যদি কিবা এটা কৈছে মই ভাবিছোঁ আচ্ছা ই যে কৈছে তাৰো পইণ্টটোতো অমুকটো লজিক আছে বা মই কোৱাখিনিত এইটো লজিক আছে তো তেওঁক যদি মই কেতিয়াবা ৰিফিউট কৰোঁ ৰিজেক্টো কৰোঁ তেওঁৰ পইণ্ট অফ ভিউটো মই ৰেচপেক্ট দি কৰোঁ মানে যে ঠিক আছে আপোনাৰ কথাখিনিক মই ৰেচপেক্ট কৰিছোঁ কিন্তু এই পাৰ্টিকুলাৰ পইণ্টটো কিন্তু মই ভাল পোৱা নাই আৰু তেনেকৈ ক'লে আজিলৈকে মই যিমানক এনকাউণ্টাৰ কৰিছোঁ কোনোৱে মানে কি কথা ক'ব আহিছে এনেকৈ নকয় মানে মৰমত যদি আপুনি কয় তেওঁ যিমান খঙত নাথাকক কিয় মানে কি কয় মই চিন্তা কৰি চাম বাৰু মেক্সিমাম এইটো মানে তাতকৈ নৰ্মেলটো এনেকৈ কয় যে আচ্ছা তোমাৰ মতে কি হয় বুলিয়ে কয় বহুত যদি এগ্ৰেছিভ মানুহো হয় মানে ঠিক আছে মই চিন্তা কৰিছোঁ সেইটো তোমাৰ মতে হয় মোৰ মতে বস্তুটো এনেকুৱা তেনেকৈ হ'লেও একচেপ্ট কৰে তাৰমানে মানুহে মানে সেই যিটো হেল্ডি ডিবেট সেইটো মানে মোক অন্তত পৰীক্ষাটো হেল্প কৰিছেই প্লাছ মানে এজ এ পাৰ্চন মানুহৰ লগত ৰিলেশ্যন বিল্ড আপত মোক খুব হেল্প কৰিছে মানুহজন নন জাজমেণ্টেল হৈ যায় তেতিয়া খুব সৰু সৰু কথাত মানুহক জাজ নকৰে কাৰণ তেওঁ প্ৰত্যেকটো বস্তুক ফহিয়াই চাব শিকি আছে যে তো পৰীক্ষাটো পাছ কৰিলোঁ নকৰিলোঁ এইটো বেলেগ কথা এটা কিন্তু এজ এ হিউমেন বিং মানুহ গ্ৰ' হয় ইন দিছ প্ৰচেছ হয় সেইকাৰণে ডাইৰেক্ট এই কানেকশ্যনটো খুব দৰকাৰ চাগে আজিকালি মানুহে যে কথা নাপাতে আজিকালি খুব ইণ্ডিভিজুৱেলিষ্টিক হৈ গৈছে নিজৰ মাজত এইটোতো মোৰ মানে চবচে ডাঙৰ কমপ্লেইন আমাৰ গোটেই মানুহবিলাকৰ প্ৰতি গোটেই সমাজখনৰ প্ৰতি আৰু এই কথা নপতাটোৱে আমাৰ মাজত গোটেই মানে বস্তুবোৰ ফোপোলা কৰি পেলাইছে গম পাইছানে সেইকাৰণে নিজৰ ভাৱটো নিজৰ মনত লৈ পেলাই থাকি গ'লোঁ ইয়াৰ যে বেলেগ এটাও কিবা দৃষ্টিভংগী অন্য মানুহৰ থাকিব পাৰে সেইটো লৈ আমি মানে এডামেণ্ট হৈ গ'লোঁ সেইটো নাভাবে গতিকে সেইটো লৈ পেলাই তাৰমানে মানুহ জাজমেণ্টেল হৈ যায় বেছি কথা মানে মোৰ মতে খুব পাতিব লাগে ধেৰ কথা পাতিব লাগে সেইটো মই বিৰাট এগ্ৰী কৰোঁ তাতকৈ ডাঙৰ কথাটো হ'ল যেনেকৈ আজি যেনেকৈ ইয়াতে যে পডকাষ্টটো কৰি আছোঁ ইটছ কাইণ্ড অফ আনফিল্টাৰ্ড ন আমি কি ক'ম নাজানো আপুনিও একো প্ৰিপেয়াৰ কৰি অহা নাই আপুনি প্ৰশ্ন প্ৰিপেয়াৰ কৰা নাই মই উত্তৰ প্ৰিপেয়াৰ কৰা নাই মোৰ মতে এই যিটো প্ৰচেছ এই তোমাৰ প্ৰিপেৰেশ্যনৰ পৰা আজি আমি আহি পেলাই এতিয়া সমাজ জাজমেণ্টেল হোৱালৈকে পালোঁ কিন্তু এইটো কথাটোৰ এই যিটো প্ৰচেছ ন আনফিল্টাৰ্ড প্ৰচেছ যে এটা দিছ ইজ হোৱাট ইজ ৰিয়েল বিউটি মানে মই এইটো ভাবোঁ যে অৰিজিনেলিটি ইজ ৰিয়েল বিউটি যদি মই একদম মুখস্থ কৰি আহিছোঁ আহি বকি দিছোঁ পুৰা তাতে মানে কি মই নিজক নেদেখুৱালে ন মোক এক্সপ্ৰেছ নকৰিলোৱেই মই এইটো ভাবোঁ যে মানে মানুহৰ যিটো প্ৰাথমিক চৰ্ত সেইটো হ'ল এক্সপ্ৰেছন মানুহে সদায় কৈ ভাল পায় চাবচোন আপুনি নিজকে দেখুৱাই ভাল পায় নিজকে কৈ ভাল পায় নিজকে এক্সপ্ৰেছ কৰি ভাল পায় আৰু তেনেকৈ আমি ইভল্ভ হৈছোঁ আমি এজ এ হিউমেন বিং ইভল্ভে এনেকৈ হৈছোঁ নহ'লেনো গুহাত মানে যে ছবি আঁকিব কি দৰকাৰ মাৰিলোঁ জন্তু খালোঁ চেচ খোৱাৰ কথা আকৌ জন্তুটোক ছবি কিয় আঁকি আছোঁ আমি বুজাব খুজিছোঁ যে চাহ আমি এইটো খাওঁ চাহ আমি এইটো কৰোঁ মানে গোটেই মানুহ স্পেচিছটো ইভলিউশ্যন হৈছে এক্সপ্ৰেছনৰ জৰিয়তে কথা পতাৰ জৰিয়তে কমিউনিকেশ্যনৰ জৰিয়তে এতিয়া যদি আপুনি কমিউনিকেশ্যনটো কাটি দিয়ে ন তো লাহে লাহে মানুহখিনি মানে অমানুহ হৈ গৈ থাকিব অমানুহ মানে মই যিটো আমাৰ অমানুহ নিষ্ঠুৰ সেইটো কোৱা নাই মানে মানুহৰ কোৱালিটিজ কমি গৈ থাকিব আৰু সেইকাৰণে মই বিচাৰোঁ যে মানুহৰ মাজৰ কমিউনিকেশ্যন খুব বাঢ়ক মানে কথা পাতক ফিজিকেলি পাৰিলে ফিজিকেলি পাতক যদি ফিজিকেলি পচিবল নহয় ফোনত পাতক ভাৰ্চুৱেলি পাতক বাট পাতক তাতে এটা কথা বাৰু হয় যে কি কথা পাতিব ফটোৱা কথাও পাতিব লাগে মানুহে অনবৰতে চিৰিয়াছ কথা পাতিব নালাগে কিন্তু মুঠতে কথা পাতিব লাগে আৰু এক্সপ্ৰেছ কৰিব লাগে গতিকে আমাৰ জীৱনত আড্ডা খুবেই জৰুৰী আমি চলি গৈ থাকিবলৈ হ'লে আড্ডাটো লাগিবই আমাক আৰু সেইটোৰ পৰা মানে আজি দৰ্শকসকলেও বুজক দৰ্শকসকলে নহয় বহু অভিজ্ঞজনেতো জানে কিন্তু যিসকলে কমকৈ কথা পাতে বা কথা পাতিব নিবিচাৰে তেওঁলোকে দেখক কথা পতাটো কিমান মই কথা ক'ম বা মানে কথা পতা মানে যে ভাৰ্বেলি কথা পতা ডেট ইজ নট নেচেচাৰী কোনোবা মানুহ এনেকুৱা হ'ব পাৰে যে কথা পাতি ইমান এটা বৰ ভাল নাপায় মই এইটো কৈছোঁ যে এক্সপ্ৰেছিভ তেওঁ কবিতা এটাই লিখক লগা হ'লে তেওঁ ছবি এখনকে আঁকক কিন্তু নিজকে এক্সপ্ৰেছ কৰক মানে এক্সপ্ৰেছ নকৰিলেহে বেছি কষ্ট এক্সপ্ৰেছ কৰাৰ মিডিয়াম বহুত আছে যি মিডিয়ামত পাৰে এক্সপ্ৰেছ কৰক মুঠতে প্ৰকাশমুখৰ হওক সকলো
তাৰপিছত এতিয়া আমি কি কথা নেক্সট কি টপিক উলিয়াওঁ এইবিলাক প্ৰশ্ন আকৌ মোক সুধিলে কেনেকৈ হ'ব নহয় নহয় কি জানা মই এটা কথা সুধিম বুলি ভাবি আছিলোঁ তুমিতো বহুতখিনি পঢ়িলা হা তোমাৰ গ্ৰেজুৱেশ্যন হ'ল তাৰপিছত তুমি MBA কৰিলা MBA কৰি তুমি চাকৰি কৰিলা কৰি তাৰপিছত তুমি আকৌ টিউশ্যনো কৰা টিউশ্যন এতিয়াও কৰা ন এতিয়া কৰি আছোঁ অঁ তাৰপিছত তাৰ লগতে তুমি বাৰু প্ৰিপেয়াৰ কৰিছিলা তাৰপিছত তুমি MBA কৰি পেলাই চাকৰি কৰি তাৰপিছত সেয়া কি এৰিলা তাৰপিছততো আকৌ অভিনয়বোৰতো লগে লগে চলিয়ে আছে অভিনয়ৰ ক্ষেত্ৰখনলৈ যামেই আমি আৰু যিহেতু অভিনয়ৰ যোগেদিয়ে মই তোমাক চিনি পাইছোঁ লগ পাইছোঁ গতিকে সেইটোতো পাতিবই লাগিব কিন্তু তাৰ আগত MBA কৰি পেলাই তুমি চাকৰি কৰি কিয় তাৰপিছত এৰিলা কাৰণ মানুহেতো এবাৰ যেতিয়া ছেটেল হৈ যায় সেইটো ছেটেল হৈ গ'লো বুলি ভাবি লয় তাৰমানে সেইটো হয় কিন্তু মোৰ ক্ষেত্ৰত এইটো হৈছে কি যে সময়ে সময়ে মোৰ মানে মই বহুত দেৰিকৈ নিজক বুজি পাইছোঁ সঁচা কথা ক'বলৈ হ'লে বহুত এক্সপেৰিমেণ্ট কৰাৰ পিছতহে মই গম পাইছোঁ যে আচ্ছা মই এইটো মানুহ চাকৰি যেতিয়া পালোঁ তেতিয়াতো মানে গ্ৰেজুৱেশ্যনৰ পিছত মোৰ মনত এনেকুৱা আছিলে যে কিয় নাজানো ক'ৰ পৰা আহিছিলে যে মই অকণমান যে সোনকালে মোক চাকৰি লাগে একদম জল্দি মানে এষ্টাব্লিছ হ'ব লাগে এনেকুৱা টাইপৰ এটা আছিলে তেতিয়া মানে মই কোৰ্চ এইটো চোৱা নাই যে মই কি ভাল পাওঁ মই এইটো চাইছোঁ যে কোনটো কোৰ্চত লগে লগে চাকৰি হয় আৰু সেইটোত MBA ওলাই গ'ল মানে যে MBAত মানে কৰিলে 3rd ছেমিষ্টাৰৰ পৰা সেইফালে মানে কেম্পাছ ৰিক্ৰুটিং হয়েই আৰু তো সেইকাৰণে মই MBA কৰিলোঁ মানে আৰু মোৰ এটা কথা ভাল মানে এনেকুৱা নহয় যে মই এটা বস্তু ভাল পাওঁ কাৰণে কৰোঁ নহয় সেইটোতো হয়েই ভাল পালে যিকোনো বস্তু কৰে মই কিবা এটা বস্তু কৰিলে তাক ভালো পাওঁ কিন্তু আকৌ তো MBAৰ পাঠ্যক্ৰমখিনি প্ৰথমতে মোৰ খুব পচন্দৰ নাছিলে কিন্তু যেতিয়া পঢ়িব আৰম্ভ কৰিলোঁ মই MBA পঢ়ি ভাল পোৱাই হ'লোঁ তো MBA পঢ়ি ভালো পালোঁ তাৰপিছত চাকৰি জইন কৰিলোঁ চাকৰিও মানে এনেকুৱা নহয় যে মই কিবা অসন্তুষ্ট আছিলোঁ চাকৰি কৰি মই খুব ভাল পাইছোঁ 2 বছৰ মই বৰ ধুনীয়াকৈ চাকৰি কৰিছোঁ তাতেও মোৰ ঢেৰ লগ বন্ধু ধুনীয়াকৈ আছিলোঁ থাকোঁতে কি হ'ল তুমি যে মই মাজতে কাটিছোঁ দেই তোমাক অকণমান তুমি যে প্ৰতিটো বস্তু যে তুমি এনজয় কৰা ন তুমি চাগে খুব খৰচি মাৰি তাৰ ডিটেইলছলৈকে একদম প্ৰতিটো বস্তু তুমি এনালাইচিছ কৰি যোৱা তাৰ ভিতৰলৈকে গভীৰলৈ সোমাই যোৱা সেইকাৰণে চাগে তুমি প্ৰতিটো বস্তু ভাল পোৱা ন ভাল পোৱা আৰু তুমি বুজাই দিবলগীয়া হৈছে এইটো প্ৰশ্নত মানে মই নাজানো মই ইমান নাভাবোঁ মই মানে এনেকৈ ভাবোঁ যে মানে এটা কনচেপ্ট এটা আছে হা অকণমান বৰ লাগিলে কৈ দিব দেই চবেই মানে এটা কনচেপ্ট এটা আছে জ'ন অফ কণ্ট্ৰল জ'ন অফ ইনফ্লুৱেঞ্চ এণ্ড জ'ন অফ কনচাৰ্ণ জ'ন অফ কণ্ট্ৰল মানে যিবিলাক বস্তুৰ ওপৰত মোৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে জ'ন অফ ইনফ্লুৱেঞ্চ মানে মোৰ নিয়ন্ত্ৰণ নাই কিন্তু কেনেবাকৈ সেইটোত মই ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ আৰু এটা আছে জ'ন অফ কনচাৰ্ণ যিটো সাধাৰণতে মানুহৰ বহুত ডাঙৰ হয় মানে চিন্তা কৰি থাকিব পাৰে যে এইটো আফগানিস্তানত বমটো ফুটি গ'ল বৰ বেয়া কথা হ'ল কিন্তু একদম টু বি অনেষ্ট আমি একো কৰিব নোৱাৰোঁ সেইটোত মানে এটলিষ্ট মই এই সময়ত আফগানিস্তানত বম ফুটিলে মই কৰিব পৰাত মানে বৰ বিশেষ একো নাই তো যেতিয়া কোনোবা এটা ঘটনাত মই কৰিব পৰা বৰ বিশেষ একো নাই মই বৰ বিশেষ নাভাবোঁ সেইটোত ভাবোঁ এতিয়া আফগানিস্তানত বোলে একেলগে বহুত মানুহ মৰি গ'ল মোৰ দুখ লাগিব কিন্তু সেই দুখটোক মই খুব ভিতৰলৈ শিপাবও নিদিওঁ কাৰণ মই জানো যে মই কৰিব পৰাত একো নাই মই তেনেকুৱা অকণমান হয় কিন্তু নহয় সেইটো মানে কোনোবাখিনিত চাগে ভাল কিন্তু মই ভাবোঁ যে প্ৰেক্টিকেল নহয় কথাটো চবচে প্ৰেক্টিকেল কেতিয়া হ'ব যেতিয়া আপুনি চবচে বেছি ফ'কাছ ৰাখিছে জ'ন অফ কণ্ট্ৰল যিখিনি মোৰ আয়ত্তত আছে সেইখিনি মই কেনেকৈ কৰিব পাৰোঁ তাতকৈ অলপমান হ'ল যে জ'ন অফ ইনফ্লুৱেঞ্চ ঠিক আছে মোৰ আয়ত্তত নাই কিন্তু মই কিবা এটা প্ৰভাৱটো পেলাবই পাৰোঁ মই সদায় বেছিকৈ ফ'কাছ কৰোঁ জ'ন অফ কণ্ট্ৰলত যে ঠিক আছে মই এতিয়া চাকৰিটো পালোঁ এতিয়া মোৰ কণ্ট্ৰলত কি আছে যে এই চাকৰিটো কেনেকৈ ভালকৈ কৰি তাৰ পৰা মেক্সিমাম মই নিজকে দিব পাৰোঁ বাছ মই সেই কামটো কৰোঁ এতিয়া সেইটোত মানে এনালাইচিছ কৰা খৰচি মৰা কিবা তাৰ পৰা জীৱনমুখী ধাৰণা মই একো নাজানো চিধা কথাটো হ'ল মইতো কৰিবই লাগিব যিহেতু কৰিবই লাগিব মন মাৰি অশান্তি কৰি থকাতকৈ মই হাঁহি মাতি ফূৰ্তি কৰি থাকিম বাছ মোৰ চিম্পল কথাটো সেইটো আমি কিবা বেলেগত আছিলোঁ মই সেইটো কথা কৈছিলোঁ যে MBA কৰিলা তাৰপিছত তুমি চাকৰিটো কৰিলোঁ চাকৰিটো কৰি থকাৰ সময়ত লাহে লাহে মানে মই সেই বিভিন্ন কামত যেতিয়া জড়িত হ'লোঁ তেতিয়া গম পালোঁ যে দেৰ ইজ ছামথিং এটা ইনাৰ কলিং আছে মোৰ মানে চিভিল ছাৰ্ভিচৰ প্ৰতি আৰু ছাৰপ্ৰাইজিংলি মানে কেতিয়াবা মোৰ সেইকাৰণে লাগে যে এভৰিথিং ৱাজ মানে কি আৰু কোনোবাখিনিত মানে টানি লৈ গৈ থাকে আমাক সেইখিনি সময়তে মোৰ লগৰ মানে মোৰ চিনাকি 2-3জনে APSC ক্লিয়াৰ কৰিছে মানে সিহঁতে চাকৰি নাপালে ইমিডিয়েট সিহঁতে চাকৰি এইটো বস্তু এনেকুৱা হয় যে সদায় আমি যে কওঁ যে এটা বেটাৰ প্লেন সদায় আছে বুলি সিহঁতে যেতিয়া চাকৰি পোৱা নাছিলে সিহঁতে খুব দুখ কৰিছিলে তই ভাল কৰিলি MBA কৰিলি চাকৰি পাই গ'লি আমি চাকৰি পোৱা নাই চ' দে ষ্টাৰ্টেড প্ৰিপেয়াৰিং আৰু সিহঁতে তেতিয়া APSC পালে তেওঁলোক এতিয়া অফিচাৰ মানে ACS অফিচাৰ হৈ আছে তেতিয়া মোৰ এনেকুৱা লাগিলে ইহঁতে যদি পাইছে মোক সিহঁতেও মটিভেট কৰিছে মানে তই কিয় নাপাবি মানে তো মই বোলো ময়ো পাম তেতিয়াহ'লে তো মই চাকৰিটো এৰি আহিলোঁ আহি ইয়াতে মই ভাবিছিলোঁ যে গুৱাহাটীত আহি ইয়াতে মই অলৰেডি বেলেগ এটা চাকৰি পাইছিলোঁ মানে তো ইয়াতে সেই চাকৰিটো কৰি থাকিম আৰু মানে ছাইড বাই ছাইড প্ৰিপেৰেশ্যনো কৰি থাকিম তেতিয়া দেউতাই ক'লে মানে যে ইমানটো আমাৰ পইচাৰ ক্ৰাইচিছ নাই গতিকে তই এটা কাম কৰ যিহেতু সেইটো চাকৰি এৰিছই আৰু যিহেতু ভাবিছই চিভিল ছাৰ্ভিচৰ কাৰণে কিবা কৰিবি বুলি তই ডেডিকেটেডলি অকণ প্ৰিপেয়াৰে কৰ কিন্তু সেয়ে মোৰ পাপী মন
নৰয় এক জেগাত তো মই মানে ভাবিলোঁ যে প্ৰথম টিউশ্যন ষ্টাৰ্ট কৰিলোঁ যে টিউশ্যন কৰি থাকিম প্ৰিপেয়াৰো কৰি থাকিম আৰু এটা এইটোও হয় মানে এবাৰ চাকৰি তাকৰি কৰাৰ পিছত ঘৰৰ পৰা পইচা ল'বলৈ মন নাযায় বোলো হ'ব আৰু খৰচটো এনেকৈ উলিয়াই ল'ম তাৰপিছত মানে এক্সিডেণ্টলি এক্টিং হেপেণ্ড এক্টিং মানে মই খুব এক্সিডেণ্টলি আহিছোঁ মানে এক্টিঙত মই সৌভাগ্যক্ৰমে সোমাই গ'লোঁ আৰু অভিনয় সৰুৰ পৰা কৰি আছোঁ কিন্তু কেমেৰাৰ আগত অভিনয়টো সেনেকৈ সোমাই গ'লোঁ কিবা কিবি ঘটনা ঘটি মানে সেইটো এতিয়া আৰু মানে বহুত দীঘল সেই বেলেগ দিশটো আমি কথা পাতিম নিশ্চয় নিশ্চয় তাৰপিছত মানে অভিনয় কৰি থাকিলোঁ একেলগে প্ৰিপেৰেশ্যনো কৰি থাকিলোঁ প্ৰথমতে ইউ পি এছ চিৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ ইউ পি এছ চিত ফেইল কৰিলোঁ ফেইল কৰি বুজি পালোঁ যে ইউ পি এছ চিটো মানে হয়তো মই নহ'ব বুলি কোৱা নাই কিন্তু প্ৰথমতে এ পি এছ চিটোৱে দি লওঁ তাৰপিছৰ পৰা এ পি এছ চি দিলোঁ আৰু এ পি এছ চি যোৱাবাৰ মোৰ ইণ্টাৰভিউত গৈ মই ঘূৰি আহিলোঁ তাৰপিছত এইবাৰ মই কোৱালিফাই কৰিলোঁ তো এনেকৈ প্ৰচেছটো আহিলে তো চাকৰিটো সেনেকৈয়ে এৰিলোঁ সেই এতিয়া আকৌ সকলো ঠিকে ঠাকে থাকিলে চাকৰিত জইন কৰিম এইখিনি আৰু গোটেই ঠিকে ঠাকে থাকিলে মানে এতিয়াতো কৰিব লাগিব তুমি নহয় মানে মই মানে ঠিকে ঠাকে থাকিলে ইন দ্য চেঞ্চ কালি কি হ'ব মই নাজানো ন তো সেইকাৰণে মানে মই একো কথাকে বৰ হেৰি নকৰোঁ আৰু মোৰ যদি চব হেল্থ চেল্থ চব ঠিকে ঠাকে থাকে চবফালে যদি হয় নিশ্চয় জইন কৰিম আৰু সেইটো কৈছোঁ তোমাৰ আৰক্ষী বিষয়া হোৱাটো মানে এটা হেৰি আছিলে নে তোমাৰ নিজৰ ইচ্ছা সপোন এনেকৈ আছিলেই নে সেইটো মানে তুমি প্ৰশাসনিক বিষয়াৰ কথা বেছি ভাবিছিলা মই একোৱে ভবা নাই মই কথা অলপ পৰীক্ষা দিম মই পাছ কৰিম যি পাওঁ সেইটো কৰিম মানে ইমান মোৰ এনেকুৱা নহয় যে মই এইটো হ'লেহে হ'ম এইটো হ'লে নহওঁ তেনেকুৱা একো হেৰিয়ে নাই কণ্ডিশ্যনছে নাই যি পাওঁ সেইটোৱে কৰিম মানে ইমান ভাবি থকা নাই পাৰ্থ এতিয়া কিমান ষ্ট্ৰিক্ট আৰক্ষী বিষয়া হ'বলৈ খুব ষ্ট্ৰিক্ট এজন হোৱাৰ পিছত গম পাম বা এতিয়া গম নাপাওঁ মানে কিন্তু মোৰ এটা বস্তু এইটো যে মই আগতেও মানে এতিয়া যেতিয়া মই ল'ৰা ছোৱালীক পঢ়ুৱাইও আছোঁ তাতেও মানে য'ত ষ্ট্ৰিক্ট হ'ব নালাগে তাত মই অযথা ষ্ট্ৰিক্ট নহওঁ যদি ল'ৰা ছোৱালীখিনিক মৰমত ক'লে তেওঁলোকে বুজিয়েই পায় তেতিয়াহ'লে মই কিয় এনে চকু ৰঙা কৰি দেখুৱাওঁ সিহঁতক কিন্তু কেতিয়াবা কিছুমান চিটুৱেশ্যন মানে নৰ্মেলি মোৰ ক্লাছৰুমবিলাক খুব হেল্ডি হয় না শিক্ষাৰ্থীসকল বেলেগ আৰু এইপিনে তোমাৰ মানে মই উদাহৰণটো যদি দিব খুজিছোঁ যে নৰ্মেলি ল'ৰা ছোৱালীবিলাক খুব হেল্ডি দিয়ে মোৰ ক্লাছৰ ইমান হা হুলস্থুল নকৰে নিজৰ যেনেকৈ মই অলপ আগতে যে ক'লোঁ যে কাৰ্টুনৰ ওপৰত ডিছকাশ্যন কৰিছোঁ এটা এটাকৈ নিজৰ পইণ্টবোৰ কয় কিন্তু কেতিয়াবা কেনেকুৱা হয় দুই এটা ষ্টুডেণ্ট থাকে ধৰক কোনোবা এজন ষ্টুডেণ্ট তেওঁ খুব বেছি কথা চথা পাতিবলৈ অকণমান বেয়া পায় তো তেওঁ ধৰক কিবা এটা পইণ্ট কৈছে তেওঁক পইণ্টটো কওঁতে হয়তো নিজৰ মনৰ ভাৱখিনি ভালকৈ কৰিব পৰা নাই ফাম্বল কৰিছে এজনে ধৰক হাঁহি দিলে কথাটো কৈছোঁ তো তেওঁৰ মনটো মৰি যাব ন তো মই সেই হাঁহি দিয়া ল'ৰাটোক সেইখিনি মুহূৰ্তত ক'ব লাগিব যে নাহাঁহিবা তো তাত মই ষ্ট্ৰিক্ট হ'ব লাগিব এতিয়া সেই ষ্ট্ৰিকনেছটোৰ কাৰণে আপুনি মোক বেয়া পালে নহ'ব তো মই ভাবোঁ যে মানে এটা মানে কি আৰু হোমোজেনাছ মিক্সচাৰ হ'ব লাগে য'ত দৰকাৰী ষ্ট্ৰিকনেছ লাগিব য'ত দৰকাৰী ছফ্টনেছ লাগিব আৰু সেই বস্তুটোৱে মই এতিয়ালৈকে চবতে এপ্লাই কৰি আহিছোঁ ছাৰ্ভিচে কেনেকুৱা ৰিকুৱাৰমেণ্ট বিচাৰে মই নাজানো গতিকে যদি সেনেকুৱা বিচাৰে সেনেকুৱা হ'ব লাগিব সেইটো পৰিস্থিতিৰ লগত কথা মানে আজিয়ে মই কৈ দিব নোৱাৰোঁ যে মই কেনেকুৱা অফিচাৰ হ'ম পৰিস্থিতিয়ে যেনেকুৱা বনায় তেনেকুৱা হ'ম আৰু তুমি আইনী শিক্ষা গ্ৰহণ কৰিছিলা নেকি নাই কৰা হয় নে তুমি কথা একদম সুৰুঙা নৰখাকৈ কেনেকৈ কথা কোৱা তোমাৰ পানী মানে চেকি এই যে কথা কয় কথাৰ মানে পানী নসৰকা কথা কয় বুলি যে কয় তুমি মানে কোনো ধৰণৰ এটা হেৰি নেৰা জানা নাই মানে তোমাৰ এটা এইখিনিতে বোলে কিবা এটা অকণমান ফাক এটা থাকি গ'ল সেইফালেদি গৈ পেলাই প্ৰশ্ন এটা সুধো নাই সকলো সামৰি পেলাই একেলগতে সেই আহটো মিলাই কথা পাতিবলৈও মানে মোৰ ধেৰ কথা কওঁ যে সেইকাৰণে চাগে গোটেই সোমাই যায় নহয় সেইটো কথা নহয় একদম আচলতে খুব সমৃদ্ধ হ'লেও তেনেকুৱা হয় জানা নাই আৰু মোৰ অকণমান লিমিটেশ্যন আছে সেই মই আপোনাৰ যদি প্ৰশ্নটো ঠিকে বুজি পাইছোঁ তেতিয়াহ'লে তাৰ উত্তৰটো নাই এইটো মানে বৰ টেক্টফুলি কোৱা কথা সেইকাৰণে মই সুধিছোঁ আইনী শিক্ষা গ্ৰহণ কৰিছিলা নেকি কেনেবাকৈ আৰু মই কিন্তু ল বস্তুটো মই খুব ভাল পাওঁ দেই মই এই চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যনৰ সময়তে ল একজেক্টলি নহয় পলিটিৰ যিখিনি ছেকশ্যনত ল পঢ়িব লাগে তাৰ ক্লজবিলাক মই অত্যন্ত ভাল পাওঁ ইমান ধুনীয়াকৈ লিখে মই ক'লে বৰিং নহয় যদি মই ক'ব পাৰোঁ আমি যেনেকৈ আমাৰ ধৰক কনষ্টিটিউশ্যনত আছে যে ডিছক্ৰিমিনেশ্যন কৰিব নালাগে কিন্তু কনষ্টিটিউশ্যনত লিখা নাই এনেকৈ লিখা নাই যে ডিছক্ৰিমিনেশ্যন কৰিবই নালাগে কৈছে ডিছক্ৰিমিনেশ্যন কৰিব নালাগে অন দি গ্ৰাউণ্ডছ অফ ধৰক ৰিলিজনৰ ভিত্তিত ধৰ্মৰ বুলি কয় জন্মৰ ভিত্তিত কাষ্টৰ ভিত্তিত ৰেচৰ ভিত্তিত ডিছক্ৰিমিনেশ্যন কৰিব নালাগে তাৰমানে এইটোৱে বুজাই আছে যে চাব যে 6টা দিলে তাৰমানে সেই 6টাৰ বাহিৰে বাকী জেগাত কিন্তু ডিছক্ৰিমিনেশ্যন কৰিব পাৰে আপুনি নহ'লেতো এনেকুৱা হ'ব ন যে ধৰক মই ডক্টৰ মই কিবা এটা অপাৰেশ্যন কৰিব গৈছোঁ আপুনি আহি কৈছে নাই ৰাইট টু ইকুৱেলিটি মইতো সমান ময়ো অপাৰেশ্যন কৰিম আপুনি কেনেকৈ অপাৰেশ্যন আপুনি এলিজিবল নহয় ন তো তাতে আপোনাক ডিছক্ৰিমিনেট কৰা হ'ব যে নহয় আপোনাৰ কোৱালিফিকেশ্যন নাই ইউ আৰ আউট কিন্তু এজন ডক্টৰ আছে চাপ'জ জেনেৰেল এজন ডক্টৰ আছে চাপ'জ ST দুয়োজন ধৰক সমানে মানে ইকুইপড দুয়োজনে জানে এতিয়া যদি মই এনেকৈ কওঁ যে নহয় মই জেনেৰেলৰ জনৰ দ্বাৰাহে কৰাম কাৰণ ST মোক চুলে মই বেয়া পাওঁ নাও ডেট ইজ ডিছক্ৰিমিনেশ্যন কিন্তু যদি মানে নৰ্মেল মানুহ এটা সি তাৰ কোনো কোৱালিফিকেশ্যন নাই সি যদি কয় নহয় মই পেটটো ফালিম মই বহুত ধুনীয়া ফালোঁ এনেকৈ নহ'ব নহয় চ' ডিছক্ৰিমিনেশ্যন এলাউড পেট আৰু
মই যদি ক'ব গৈছোঁ সেইটো যে সেই মই ফালি দিম সেইটো টাইপৰে হ'বগৈ গৈ পেলাই তো এই ল'টো ইমান ধুনীয়াকৈ ডিজাইন কৰিছে চাওক ইমান ধুনীয়াকৈ ডিজাইন কৰিছে যে ক'তো একো মানে জেগা ৰেখা নাই সেইটোৱে তো তাৰ মাজতো কিছুমান জেগা আছে মানে যেনেকৈ আইডিয়া অফ ছেকুলাৰিজিম খুব ছাবজেক্টিভ আইডিয়া সেইবিলাকত কিছু কিছু জেগা আছে তথাপি মানে যিমানখিনি পাৰিছে মেকাৰসকলে কনষ্টিটিউশ্যন মেকাৰসকলে পূৰা মানে ক'তো জেগা নাৰাখাকৈ ৰাখিব খুজিছে বাট অলৱেজ দেৰ ইজ এন স্ক'প অফ ছাবজেক্টিভিটি নাই আৰু এমেণ্ডমেণ্টো তেনেকৈ হৈ গৈ থাকেতো হৈ গৈ থাকিব মানে সেইটোৱে মই ক'ব খুজিছোঁ যে সেইবিলাক যেতিয়া পঢ়িছোঁ মই মানে ছাৰপ্ৰাইজ হৈছোঁ যে তেওঁলোকে তেতিয়া ইমান ভাবিছিলে ৰে যে এদিন এনেকুৱা টাইপৰ চিটুৱেশ্যনছ আহিব আহিলে এনেকুৱা কৰিব লাগিব সেইটো তেওঁলোকে মানে আজিৰ পৰা 70 বছৰ আগতে ভাবি গৈছে কিমান মানে লাৰ্ণড মানুহ আৰু তেওঁলোক সেইটোতো হয় বাৰু লাৰ্ণড মানুহ সেই বস্তুটো মই খুব ভাল পাইছিলোঁ যদিও মই আইনৰ ছাত্ৰ নহয় মানে আইনৰ সেই বস্তুবিলাক কিন্তু মই খুব ভাল পাওঁ জেগা নেৰে মানে তেওঁলোকে মজা লাগে তুমিও তেনেকেই কথা কোৱা গম পাইছানে তাৰ মাজতো জেগা থাকি যায় কিন্তু যেনেকৈ তাতো থাকি গৈছে মোৰ মাজতো ক'ৰবাত নহয় ক'ৰবাত থাকিব সেইটো হ'বলৈ হ'লে সন্মুখৰ জনো বহুত চোকা হ'ব লাগিব আপুনি নহয় আপুনি যে মোক অলপ আগতে যে কৈ আছিলে কিবা মডেষ্ট কৈছিলে এতিয়া আপুনি নিজে আকৌ সেইটো কামেই কৰি আছে সেইটো নহয় মই সঁচাকৈ কৈছোঁ মই নিজৰ লিমিটেশ্যনটো জানো আচলতে সেইকাৰণে কৈ আছোঁ এইবাৰ আমি অভিনয়ৰ কথালৈ আহোঁ তোমাৰ সেইটো দিশ নাপাতিলেতো নহ'ব কাৰণ মই তোমাক লগ পাইছোঁ সেইটো দিশৰ পৰা সেইটো কামৰ সেইখন ক্ষেত্ৰৰ পৰা গতিকে অভিনয়ত কেনেকৈ সোমালা তুমি কৈছা ঘটনাক্ৰমে সোমাইছা বুলি তো কেনেকৈ ঘটনাটো কি হ'ল আৰু ক্ৰমটো কি আহিলে সেইটো জানিব বিচাৰিম এতিয়া মানে মই যেনেকৈ ক'লোঁ যে অভিনয় একদম সৰুৰ পৰা আপোনাৰ সেই যে এই সৰু বাচ্ছা এটা থাকে যে এইখন মানে প্ৰায় সকলোৱে কৰিছে জীৱনত মাকে আহি সোধে যশোদাই আহি সোধে মাটি খাইছানে তেতিয়া যে কয় এনেকৈ মই মাটি খোৱাই নাই বুলি যে বাচ্ছাটো যে কয় সেইটো ষ্টাৰ্টিং তাতে কৰিছিলোঁ এইটো খুব ইণ্টাৰেষ্টিং কথা এটা আছে দেই মই কৈ দিওঁ আৰু প্ৰথম জীৱনৰ এইটো অভিনয় এটাই ডাইলগ মই মাটি খোৱা নাই মই কিন্তু বেয়া ছিৰিয়াছ সেই এটা ডাইলগৰ মানে পূৰা ৰিভিজন কৰোঁ দেউতা স্কুলৰ পৰা আহে দেউতাৰ লগত ৰিহাৰ্চেলত যাম শান্তি নিদিওঁ মানুহটোক দেউতা ব'লা নাটকৰ ৰিহাৰ্চেল আছে ডাইলগ কিন্তু এটাই মই মাটি খোৱা নাই সেই এটাই চিন বেলেগ একো নাইও সেইটোৰ কাৰণে গোটেই হাল্লা হুলস্থুল কৰি দিব মানে ঘৰত সেইটো আচলতে চিৰিয়াছ এক্টৰৰ সেইটো এটা প্ৰথমতে লক্ষণ আছিলে কিয় জানা বাকী এক্টৰখিনি কো এক্টৰছখিনিক সেই টাইমিংটো দিব লাগিব নহয় মই তেতিয়া মই সৰু মই ইমান চিৰিয়াছ নহয় তুমি নাজানাকে সেইটো কাম কৰি আছা মই কৈছোঁ নহয় মোক মানে ডাঙৰৰ পিছত মানে ডাঙৰ যেতিয়া হ'লোঁ সিহঁতৰ লগতো তুমি নাটক কৰি ডাঙৰ হ'লোঁ তেওঁলোকে মানে বিৰাট জোকায় যে সৰুতে তাৰ এটাই ডাইলগ সেইটোৰ কাৰণে কি উৎপাত মানে তাৰ আৰু বাৰে বাৰে ৰিহাৰ্চ মানে মোক যদি কয় হ'ব তোৰ হ'ল দে বুলি যদি কয় মই আকৌ কৰিম তাৰমানে কৈ থাকিবলৈ মন যায় আৰু বিৰাট তাৰপৰা ষ্টাৰ্ট হৈছে কৃষ্ণ হৈছিলা তুমি কৃষ্ণ তাৰপিছত কিন্তু প্ৰথমতে কৃষ্ণ হৈ আৰম্ভ কৰিছে তাৰপিছত ধৰক স্কুল লেভেলত নাটক কৰিলোঁ আমি তাৰপিছত মানে সেনেকৈ একাডেমিক হেৰিত আৰু কৰি আছোঁ ইউনিভাৰ্চিটিটো কৰিছোঁ কৰাৰ পিছত মই দিল্লীত ইভেন যেতিয়া চাকৰি কৰিছিলোঁ তেতিয়াও আমি ষ্ট্ৰীট প্লে কৰিছিলোঁ তাতো ষ্ট্ৰীট প্লে কৰাইছিলোঁ সেনেকৈ আহি ইয়াতে এটা লাইব্ৰেৰী আছিলে কমিউনিটি লাইব্ৰেৰী নৰ্থ ইষ্ট এডুকেশ্যনেল ট্ৰাষ্ট বুলি তাতে মই অংক বিজ্ঞান নাটক গান মানে যি টি পঢ়াওঁ আৰু মানে এনেই অংক আৰু বিজ্ঞান পঢ়াওঁ আৰু ৰবিবাৰ আছিলে চাগে ৰবিবাৰে যাওঁ তেওঁলোকৰ যি মন তাকে পঢ়াওঁ আজি বোলে কি আজি গান ঠিক আছে আজি গান বা কেতিয়াবা এনেকুৱা হয় যে আজি অংক পঢ়াইছোঁ বোলে চবে ভালকৈ যদি গোটেইকেইটাই যদি অংকটো কৰিব পাৰা অমুকটো অংক তেতিয়াহ'লে আজি এটা গানো শিকাম তো এনেই গানো গাওঁ সেনেকুৱা টাইপৰ আৰু একদম ফ্লেক্সিবল আৰু তো তাত সম্ভৱতঃ 14 নৱেম্বৰ শিশু দিৱসৰ দিনাখন কিবা এটা এনেকৈ প্লে কৰিলোঁ তাতে এই বিন্দাছ কলনী চিৰিয়েলৰ টীমটো আছিলে মানে মই হেপেণ্ড আৰু মই ক'লোঁ ন তেওঁলোক আছিলে তেওঁলোকক কোনে মাতিছিলে মই সেয়াও নাজানো তো তেওঁলোক তাতে গ'ল যোৱাৰ পিছত মানে তাতে ময়ো হেৰি কৰিলোঁ এক্ট এটা কৰিলোঁ কৰাৰ পিছত কথা চথা পাতা হ'ল এনেকৈ তাৰমানে কেনেকৈ মিলি যায় মানে সেইখিনি সময়তে চিৰিয়েলখনৰ এটা কেৰেক্টাৰ নোহোৱা হৈ গ'ল কিবা কাৰণত তোমাৰ তেওঁলোকক কেৰেক্টাৰ এটা লাগে ময়ো এনেকৈ কথা পাতোঁতে ক'লোঁ যে যদি কিবা পাওঁতো ভালেই কথা আৰু মোৰতো একদম তেতিয়া মানে টিভিত ওলাম আকৌ এনেকুৱা ধৰণৰ কথা ন জিন্দগীত ওলোৱা নাই আৰু মই ভাবা নাই হা কেৰেক্টাৰটো দীঘলীয়া কি কথা এনেকুৱা নাজানো মই একদম লগে কিয় নকৰিম বোলে একদম গ'লোঁ কৰিবলৈ এদিন নে কি শ্বৰ্ট এদিনে চাগে কৰিছিলোঁ এদিন নে দুদিন শ্বৰ্ট কৰিলোঁ কৰাৰ পিছত মানে হেৰি হ'ল আৰু মাতিছে গৈছোঁ মই এইফালে মই টিউশ্যন কৰোঁ তেতিয়া পূৰা ফুল হেৰিত চুইঙত টিউশ্যনবিলাক ক্ষতি হৈ আছে মই মানে এদিন যে সুধিছোঁ দাদা মোক একজেক্টলি মানে মই কেইদিন থাকিম মোক কৈ দিব নেকি মই টিউশ্যনবিলাক মিলাব লাগে তেতিয়া তেওঁ মোক কৈছে যে কি কেইদিন থাকিম এইটো পাৰ্মানেণ্ট কেৰেক্টাৰ যেতিয়ালৈকে চিৰিয়েল থাকিব তেতিয়ালৈকে থাকিবা গম নাপাওঁ দীঘলীয়া কেৰেক্টাৰ দিছে সেইখন প্ৰায় 200 এপিছড চলিছে চিৰিয়েলখন তাৰপিছত মানে একদম প্ৰথমৰ পৰা ষ্টাৰ্টিঙৰ পাই আছোঁ ষ্টাৰ্টিং মানে কি আৰু ধৰক 6-7 নম্বৰ মানত চাগে ফাৰ্ষ্ট ফেজটো ওলাইছে তো প্ৰায় 200 এপিছডলৈকে সেইখনৰ আপোনাৰ শ্বুটিং হ'ল যি নহওক তো সেনেকৈ মানে তাৰপিছত মই টিউশ্যনৰ লগত চিডিউল কৰিলোঁ যে টিউশ্যন মই আমুক দিনত কৰিম আৰু শ্বুটিং মই আমুক দিনত কৰিম তেওঁলোকে মিলাই দিলে ধুনীয়াকৈ সেনেকৈ তো তেনেকৈ আৰম্ভ হোৱাৰ পিছত ধৰক তাতে অলপকৈ মই যেনেকৈ তাতে মই টেকনিকেল কাম মানে
অভিনয়টোহে আগতে কৰিছিলোঁ কিন্তু কেমেৰাৰ আগত ধৰক টেকনিকেল এছপেক্ট বহুত থাকে সেইখিনিতো একোৱেই নাজানো তাতে যে এনেকুৱা জমনি ঘটনা ঘটিছে মানে তো যিনক সেনেকৈ আগবাঢ়িলোঁ তাৰপিছত ইটোৰ লগত চিনাকি হ'ল সিটোৰ লগত চিনাকি হ'ল ইখনৰ পিছত সিখন পালোঁ সিখনৰ পিছত সিখন পালোঁ তেনেকৈ মানে মানুহৰ আশীৰ্বাদত চলি গৈ আছে এখন এখনকৈ পাই আছোঁ কৰি গৈ আছোঁ যি পাইছোঁ কৰি গৈ আছোঁ মানে একো আপত্তি নাই আৰু এতিয়াওতো চলি আছিলে তোমাৰ ন এতিয়া চলি আছিলে তোমাৰ এখন আপোনাৰ মন জেতুকাৰ ৰং এখন বোৱাৰী 2 আৰু বোৱাৰীখন স্পন্দনত আৰু মন জেতুকাৰ ৰং এখন ৰেঙনি হয় এতিয়া কি হ'ব এতিয়া মই তেওঁলোকক কৈছোঁ আৰু যে মই কৰিব নোৱাৰিম তো তেওঁলোকে ইদাৰ ৰিপ্লেচমেণ্ট বা কিবা এটা উপায় উলিয়াব আৰু তেওঁলোকো বহুত সুখী মানে টিমটোও খুব ভাল পাইছে তুমি সেইবিলাক চিন্তা কৰিব নালাগে সেইবিলাক আমি হেৰি কৰিম হেণ্ডেল কৰিম তুমি খালি কাম চাম ভালকৈ কৰিবা ঠিকেই কৈছে আৰু এই কি জমনি ঘটনাৰ কথা ক'লা সেইবোৰলৈ আহিম কিন্তু মই এইখিনিতে এটা কথা সুধিবলৈ থাকি গ'ল তোমাৰ নিজৰ পৰিয়ালটোতো অবভিয়াছলি সুখী হৈছে আমি সকলোৱে সুখী হৈছোঁ তোমাৰ নিজৰ ঠাইখনৰ মানুহখিনিয়ে তোমাক এতিয়াতো সম্পূৰ্ণ চেলিব্ৰেট কৰি আছে ন তুমিতো তেওঁলোকৰ মাজত একদম এজন আইকন এজন হিৰো হৈ গৈছা তো কোৱাচোন তেনেকৈ কেনেকৈ তোমাৰ মৰমবোৰ কেনেকৈ পাইছা কেনেকৈ সেইটো আজি বুলি নহয় বা মানে একদম সৰুৰে পৰা মানে আমাৰ ঠাইখনৰ মানুহখিনিয়ে যেন মই প্ৰত্যেকৰে ঘৰৰ ল'ৰা তেনেকৈ মৰম কৰিছে তো মই বহুত কৃতজ্ঞ তেওঁলোকৰ প্ৰতি দেই আজি বুলি নহয় মানে ইভেন মোৰ এটা আপুনি কওঁতে মানে মনত পৰিছে চিটুৱেশ্যন এটা দাদাৰ বিয়া আছিলে বিয়াৰ আগদিনাখন ৰাতি দেউতাই সকলোৰে ঘৰে ঘৰে গৈ মাতি আহিছে যে আমাৰ দাদা মই ভণ্টি এতিয়া দাদাই বিয়াও পাতিলে গতিকে বৌ আছে ভতিজিও আছে দেউতা ঢুকাইছে মা আছে তাৰপিছত দেউতাই তেতিয়া সকলোৰে ঘৰে ঘৰে মাতি আহিছে মানে আজি গধূলি এপাক আহিবচোন বুলি অহাৰ পিছত গোটেইখিনি মানুহ জমা হৈছে আৰু ধৰক 50-60 গৰাকী মানুহ হ'ব তেওঁলোকৰ ওচৰত দেউতাই মানে গৈ কৈছে যে কাইলৈ আমাৰ অমুকৰ বিয়া কথাটো হ'ল তাক জন্মহে মই দিছোঁ ল'ৰা আপোনালোকৰ চবৰে গতিকে কাইলৈ বিয়াখন কেনেকৈ যায় কি কৰে মানে আজিৰ পৰা মই নাই ইয়াতে আৰু আপোনালোকে যি কৰে কৰক ভাল হ'লে আপোনালোকে ভালকৈ বিয়া পাতিলে বেয়া হ'লে আপোনালোকে বেয়াকৈ বিয়া পাতিলে মই দায়িত্ব এৰিলোঁ খালি পইচা পাতি লাগিলে যাক যি লাগে মই ইয়াতে আছোঁ বাকী কিন্তু মই সম্পূৰ্ণ দায়িত্ব আপোনালোকৰ ওপৰত এৰিলোঁ আপুনি বিশ্বাস কৰক বা বিয়াখনত মই একেবাৰে প্ৰথমত ৰাস্তাত থিয় হৈ আছোঁ মানুহ আহিলে নমস্কাৰ দি মাতি আনিবৰ কাৰণে দুটা মাজৰ য'ত মানুহখিনি বহিছে তাতে মাতবোল কৰিবৰ কাৰণে আছে দাদা নৰ্মেলি অহা যোৱা কৰিছে খোৱা বোৱাখিনিত আছে আমি একো কাম কৰা নাই গোটেই কাম মানুহক মাতি নিয়া কিবা কৰা অমুক কৰা তামুক কৰা যিমান বজাৰ সমাজ যি আছে গোটেইখিনি সেই মানুহখিনিয়ে কৰিছে তো এতিয়া মই সেইকাৰণে খুব গ্ৰেটফুল মানে যে এইটো মানে এক্সাম্পল দিছোঁ যে তেওঁলোকে কেনেকৈ মানে নিজৰ ঘৰৰ নিচিনাকৈ লয় সেই অঞ্চলটোৱে ইনফেক্ট এইবাৰ যেতিয়া ৰিজাল্ট দিছে আমাৰ ঘৰত কোনো নাছিলে মানে মাহঁত কিবা এটা কামত মানে মা দাদা বৌ সকলো গুৱাহাটীলৈ আহিছিলে তো ঘৰত কোনো নাছিলে তো ঘৰত যেতিয়া মানুহবোৰ আহি আছে ইজন মানুহ আহিছে সিজন মানুহ আহিছে মই গাঁৱত আছিলোঁ তেতিয়া মানে কোন পাকঘৰত গৈছে মই নাজানো কোনে মিঠাই আনিছে মই নাজানো মই একো নাজানো মানে নিজে নিজে মানে মানুহ আহিছে চাহো আহিছে এফালৰ পৰা ক'ৰবাত নিমকিও আহিছে বুন্দিয়া ভুজিয়াও আহিছে মিঠাইও আহিছে মই ভাবিবলগীয়া হোৱা নাই মানে যে কোনে আনিছে কোনে দিব একো টেনশ্যন ল'ব লগা হোৱা নাই এতিয়া সেইকাৰণে মই যে কওঁ যে মোৰ বুলি একো নায়েই মানে মই আজি যি পাইছোঁ সেই গোটেইখিনি মানুহৰ মানে এটা কালেক্টিভ গেইন আৰু সকলোৱে পাইছে সেই মানুহখিনিও তোমাক আপোন কৰি লয় আৰু আচলতে কি জানা তুমি এই আপোন কৰি ল'ব পৰা বা তুমি যে ইমান খোলা মনেৰে তুমি কথা পাতিব পাৰা তুমি এটা মুকলি মন ৰাখা সেইটো তোমাৰ ঘৰখনৰ পৰাও তুমি পাইছা দেউতাই যে সেইখিনি সেইটো দায়িত্ব দি দিয়া বুলি কথা নহয় আচলতে সকলোকে আপোন কৰি ল'লে তাৰমানে গম পাইছা নিজৰ ককাই ভাই সেইখিনি দায়িত্ব কোনে কাক দিব দেউতাৰ ইণ্টাৰেষ্টিং কথা কওঁ শুনক দেউতা মোতকৈ বেছি ফ্ৰেণ্ডলি দেউতাৰ জমিটো হৈছে মই চন পাহৰিছোঁ এবাৰ দুৰ্গা পূজা তেনেকৈ মানে ৰাতি দুৰ্গা পূজা চাবলৈ যাম আৰু দেউতা আকৌ আমাৰ এইবিলাকত বিৰাট আগৰণুৱা তেওঁৱে সভাপতি হ'ব তেওঁৱে হেৰি হ'ব মই দেউতাক ক'লোঁ যে দেউতা এটা কাম কৰিবা মোক স্কুটিখন লৈ তুমি ওৰাং চাৰিআলিত থৈ দিবা তাৰপিছত মোক লগৰ ল'ৰাবিলাকে লৈ যাব আৰু ৰাতি সিহঁতে মোক মানে থৈ আহিব আৰু দেউতা গ'ল চাৰিআলিলৈকে গ'ল তুমি কিমান ডাঙৰ তেতিয়া এই অলপ আজি 3 বছৰমান আগৰ কথা তাৰপিছত আৰু দেউতাই নমাই কৈছে এটা কাম কৰ স্কুটিখন তই লৈ যা বুলি কৈছে তাৰপিছত মই ক'লোঁ নহয় আকৌ তুমি ৰাতি কেনেকৈ যাবা দেউতাই কৈছে আৰে মোৰ লগৰ কোনোবাই মোক থৈ আহিব তই লৈ যা মানে গাত লাগি গৈছে মোৰতো লগৰ আছে মই কৈছোঁ মানে কি মোৰ কি লগৰ নাই নেকি দেউতা মোৰতো লগৰ আছে তোৰ লগৰগিলা তোৰ নিচিনাহে ক'তনো স্কুটি লৈ আহিব বুলি কৈছে খুব ফ্ৰেণ্ডলি ন দেউতা ফ্ৰেণ্ডলি তাৰপিছত মই যাব ওলালোঁ আৰু আগলৈ এতিয়া আৰু শুনচোন বুলি কৈছে মই বোলো অঁ দেউতা কোৱা কৈছে হেৰি এই তই ঘৰলৈ গৈ মায়ে তই ভাত খাই শুই যাবি মোৰ দেৰি হ'ব মই ক'লো এইটো মোৰহে ডাইলগ হয়তো মই ভাবি আছোঁ কোন বেছি দেখা মানে মই বেছি দেখা নে দেউতা বেছি দেখা মানে এইখিনি সময়ত তোমাৰ ডাইলগটো দেউতাই কিয় দিলে মানে কৈছে মোৰ এনেও দেৰি হ'ব হয়ো মানে মই পূজা চূজা চাই 10:30 11টা বজাত ঘৰ সোমাওঁ সেই মানুহটো আহি পাওঁতে এটা বাজে মানে তেতিয়া ইমান বেছি ছ'চিয়েল ইমান বেছি ফ্ৰেণ্ডলি আছে দেউতা কেতিয়া ঢুকালে
দেউতাৰ আপোনাৰ 1.5 বছৰমান হ'ল ঢুকুৱা 1.5 বছৰ হয় আজি এই সময়ত থকা হ'লেতো কিমান সুখী হ'লহেঁতেন এইটো তেওঁৰ খুব সপোন আছিলে বাট হ'ব আৰু একো নহয় তেওঁ পাইছে সেইখিনি এইটো জোন অফ কণ্ট্ৰলৰ বাহিৰত আছে যে এইটো বিষয়ে বেছি ভাবি লাভ নাই আৰু হয় ঠিকে আৰু তাৰপিছত এই জমনি ঘটনাটোলৈ যাওঁ এতিয়া এটা ঘটনাটো নহয় মানে ঠিক আছে তাই 2-3টা শুনিম আমি এতিয়া যিটো মনত পৰিছে প্ৰথম আৰু চিন দিছোঁ আৰু দেই তাতে মানে মোক এনেকৈ ক্ল'জ ফ্ৰেম লৈছে ক্ল'জ ফ্ৰেম লৈ মানে যিসকলে জানেতো জানেই যিসকলে নাজানে কৈ দিওঁ খুব মানে যেতিয়া আমি একদম এইখিনি মানত ফ্ৰেমটো থাকে আৰু বেছি ল'ৰা চৰা কৰিব নোৱাৰোঁ সেইটো তো ক্ল'জ ফ্ৰেমত লৈছে আৰু ক্ল'জ ফ্ৰেমক আমাৰ মানে ডিৰেক্টৰিয়েল ভাষাত মানে টাইটকৈ ধৰি থকা বুলি কয় আৰু মানে ফ্ৰেমটো খুব টাইট মানে ক্ল'জ আৰু তো তেনেকুৱা এটা লৈছে মই তাৰ আগলৈকে মানে নাটকহে কৰোঁ নাটকত আমি পূৰা বডি মুভমেণ্ট থাকে তো ডাইলগটো যেতিয়া দিছে মই নাজানো আৰু কি ফ্ৰেম লৈছোঁ মই পূৰা এই ডাইলগ দিছোঁ মুখৰ একফাল নাই কেমেৰাৰ মানে ফ্ৰেমত এফাল পূৰা খালী হৈ আছে তাৰপিছত তেওঁ মানে মোক কৈছেও যে পাৰ্থ তই ক্ল'জ ফ্ৰেম টাইট ফ্ৰেমত আছ পূৰা টাইটকৈ ধৰি আছোঁ তই বেছি লৰচৰ নকৰিবি মই চাইছোঁ মানে টাইটকৈতো মই কোনোৱে ধৰা নাই মই সুধিছোঁ মানে ক'ত ধৰা নাই কোনেও বুলি কৈছোঁ তাৰপিছত মোক মাতি পঠাইছে ইফালে তই দেখাইছে টাইট ফ্ৰেম মানে এইটো চা এইখিনি পৰা মনিটৰত দেখাইছে মানে যে ইফালৰ পৰা তই যদি ইফালেও গুচি গ'লি তোৰ গোটেইখন মানে মুখ চুখ কাটা গুচি যাব গতিকে তই বেছি মুভমেণ্ট নকৰিবি সেইকাৰণে মনিটৰ দেখুৱাই দিছে তাৰমানে এইটো মোক বুজাব মানে তেওঁ প্ৰথমতে কৈ চাই গম পাইছে যে ইয়াৰ বেচেৰাৰ দ্বাৰা মানে মুখেৰে বুজাব নোৱাৰি ইমান ক'ব লাগিব তই কৈ চাওঁতে বুজি পালোঁ আৰু সেইটো এটা হৈছে আৰু এটা হৈছে আপোনাৰ মই তেতিয়া সেইখন চিৰিয়েলত মোৰ জয়ন্ত দাস তেওঁ ঢুকাল তেখেতে মোৰ পিতৃ ৰোল কৰিছিলে এটা চিন আছে তেখেতক মানে মই পিঠিত মাৰি বগৰাই দিব লাগে ঠকা মাৰি যে বগৰাই দিব লাগে মানে ধেমালিতে মানে নহয় চিন এইটো মানে কিবা মানে কথাত কাজিয়া হৈছে আৰু বাপেক পুতেকৰ কিবা এনেকুৱা হৈছে একদম মানে খুন্দা মাৰি দিব লাগে মই নোৱাৰোঁ মানে এতিয়া মই কেনেকৈ মই একদম দেউতাৰ নিচিনা মানুহ এজন তো মই মানে বাৰে বাৰে মানে ঠকাটো মানে ঠকা নহয়গৈ মানে আৰু এনেকৈ দিওঁ মানে আৰু তাৰপিছত তেওঁ আই গাধ তেওঁ অলপ এনেকৈ কথা কাৰণে আই গাধ তই ঠকা দিব নাজানা এবাৰ তাৰপিছত একদম ধৰি মোক ঠকা দি দিছে মানে এনেকৈ দে মানে সঁচাকৈয়ে দিছে তেওঁ মই বাগৰি পৰিব বুলি মই চাইছোঁ এনেকৈ দিবি মই মানে প্ৰথমতে এইটো বুজা নাই যে তেওঁ যে শিকাবলৈ মাতিছে মই ভাবিছোঁ তেওঁৰ চাগে খং উঠিছে 2-3 ৰিটেক হৈ গ'ল মানে খঙে উঠিলে নেকি আই গাধ ইফালে আৰু মোক তেওঁ গাধ বাবা যি মন যায় মাতে মানে দেই তেনেকুৱাই মানে সেইটো খুব মৰমত একদম কৈছে ইফালে বুলি কৈছে ঠকা দিব নাজানে সি এনেকৈ দি দিলে নহয় তো মই একবাৰ মানে ভাবিছোঁ যে মানে কি তাৰপিছত বুজিছোঁ নহয় তেওঁ মানে চিনটো বুজাইছে যে এনেকৈ ঠকা দিব লাগে বুলি তেওঁ খুব কৰিছিলে মৰম কৰিছিলে মানে কেতিয়াবা এনেকুৱা হয় মাংস যিদিনাখন থাকে মই খাই বৈ অলপ ভাল পাওঁ আৰু তেওঁ জানে সেইটো কথা যিদিনাখন মাংস থাকে মানে মাংস খাই ভাল পাওঁ কি মাংস খাই ভাল খালেই হ'ল মানে যিকোনো মাংস নহয় মই খাহী মাংস খাই ভাল পাওঁ আচ্ছা খাহী মাংস খুব ভাল পাওঁ তাৰপিছত আৰু তেওঁ মানে যিদিনাখন মাংস থাকে তেওঁ মানে এই স্পট বয়ক কয় আই মোৰ ল'ৰাটোক 1 পিচ দি তেওঁ মানে ল'ৰা মানে কি আৰু তেওঁৰ যিহেতু মোৰ ল'ৰাটোক 1 পিচ দি বুলি কয় খুব মৰম কৰে আৰু তেওঁলোক মনত পৰে কেতিয়াবা আৰু সেই যে টাইট ফ্ৰেমৰ কথাটো যে আহিলে সেই টাইট ফ্ৰেমৰ কথাটো এইটো কাৰণে হ'ল চাগে তুমি মঞ্চৰ পৰা অহাৰ কাৰণে নেকি মানে নহয় মঞ্চৰ পৰা আহিলে যে হ'ব তেনেকুৱা নহয় কথাটো মই নাজানোৱেই যে টাইট ফ্ৰেম বস্তুটো কি সেইটোৱেই যে নাজানো সেইকাৰণে মানে নহয় তাত মানে কি হয় মঞ্চত অভিনয় কৰিলে অকণমান স্বাধীনতা পোৱা যায় ন অকণমান চলা বডি মুভমেণ্টৰ স্বাধীনতাটো বেছিকৈ থাকে বাৰু তেনেকৈ লাহে লাহে শিকিলোঁ কিন্তু মই এটা কথা এইটো বুজিলোঁ যে টেকনিকেল কথাটো খুব ইম্পৰ্টেণ্ট নহয় টেকনিকেল কথাখিনি অতি সোনকালে শিকি ল'ব পাৰি তেনেকৈ লাইটৰ ক্ষেত্ৰতো হৈছে মোৰ লাইট ল'ব নাজানিছিলোঁ প্ৰথমতে কথাখিনি অতি সোনকালে শিকি ল'ব পাৰি মানে সেইটো তোমাৰ নিচিনা এজন মানে মই সেইটো কোৱা নাই যে খুব কষ্ট সেইটো মানে খুব সহজ সেইটো কোৱা নাই কিন্তু টেকনিকেল কথাখিনিতকৈও মানে ভিতৰৰ আৱেগটোক জীয়াব পৰাটো বেছি টান মই সেইটোহে কৈছোঁ টেকনিকেলটো মানে আপোনাক পুতুককৈ বেলেগে শিকাই দিব পাৰে যে চা তই এইখিনিত থিয় হ'লে এনেকৈ লাইটটো পাবি নহ'লে নাপাওঁ কিন্তু কেৰেক্টাৰ এটা নিজৰ ভিতৰত হৃদয়ংগম কৰি সেই কেৰেক্টাৰটো ৰিফ্লেক্ট কৰাটো সেইটো বহুত টান সেইকাৰণে মানে মই সদায় ভাবোঁ যে ডেফিনেটলি টেকনিকেলিটিজ লাগিব তাতকৈও বেছি ইম্পৰ্টেণ্ট মানে সেই কেৰেক্টাৰ হৃদয়ংগম কৰাটো বুলি ভাবোঁ যিনক লাইটৰ যিটো কথা আছিলে তাতে মানে নাজানো ন লাইট এটা লাইট ধৰক লগাই দিছে ইয়াতে এইফালে এটা কেৰেক্টাৰ থিয় হৈছে মই একদম আমি নৰ্মেলিতো কথা পাতিলে একেলগে থিয় হওঁ ন মই একদম তেওঁৰ কাষত গৈ থিয় হৈ দিওঁ গোটেই মুখখন ক'লা মানে লাইটটো লোৱাই নাই মানে মই তাতে ধৰক মই অকণমান আগুৱাই থাকিব লাগিব সেই যিবিলাক বুদ্ধি মানে পজিশ্যনটো সেই বুদ্ধিবিলাক মানে কি ক'ম তেতিয়া মোক দেৱাশীষ দাই এটা খুব কৈছিলে মোৰ বিৰাট মানে জমনি লাগিছিলে তেওঁ এনেকৈ কয় এইটো ল'ৰা চাচোন চা সি লাইট ল'ব নাজানে লাইম লাইট কেনেকৈ ল'ব বুলি কয় মানে তেওঁলোকে মোক বহুত শিকাইছে কিন্তু লাইট ল'বলৈ শিকিলা এতিয়া লাইম লাইটো ল'বলৈ শিকি গ'লা লাইম লাইট ল মানে নাজানো কি ক'লা নহয় মানে লাইম লাইট তুমি মানে আহি গ'লা লৈ যি হৈছে ইমান ভাবি থাকিব নালাগে তাৰপিছত এতিয়া মই সেইটো সুধিছিলোঁ এইখিনি কি হ'ব এতিয়া তুমি কিন্তু অভিনয়টো চলাই গৈ থাকিবানে চাকৰি সমান্তৰাল মানে আচলতে সঁচা কথা ক'বলৈ মই
প্ৰট'কলছ নাজানো যে পাৰি নে নোৱাৰি যদি পাৰি চলাই নিবলৈ আৰু যদি সময়ে পাৰ্মিট কৰে মানে যদি মোৰ ছাৰ্ভিচত এক্টিংটো হেম্পাৰ নকৰে মই বিচাৰিম যাতে মই চলাই নিব পাৰোঁ এনেই আমি আৰক্ষী বিষয়া চিনি পাওঁ কেইবাজনো যাৰ মানে অভিনয়ত তেওঁলোকৰ ইচ্ছা আছে তেওঁলোকে বিচাৰে কৰিব ভাল পায় আৰু ভালো কৰে তেওঁলোকে কেইবাজনেও তেনেকে মানে কামৰ মাজে মাজে সেইটোৱে মানে কোনোবাখিনিত কি হয় মই ভাবোঁ এনেকৈ মই ধৰক কাম কৰি আছোঁ হেক্টিক চিডিউলত কাম কৰি আছোঁ তাৰপিছত মানুহটোৱে আকৌ পুনৰুজ্জীৱিত বুলি যে কয় যে ৰিজুভিনেট হ'ব লাগে যে মোক যদি এক্টিং কৰিব দি দিয়ে ন মই আকৌ মানে ৰিভাইভ হৈ যাম মানে আকৌ এনাৰ্জি ৰিষ্ট'ৰ হৈ যাব তো মই পালেতো ডেফিনেটলি কৰিম যদি চব ফালৰ পৰা সুবিধা মানে হয়তো বহুত দীঘলীয়া কেৰেক্টাৰ এনেকৈ কৰিব নোৱাৰিবা চিৰিয়েল কৰিব নোৱাৰোঁ চিৰিয়েলটো ডেফিনেটলি নোৱাৰা কিন্তু চিনেমাটো হয়তো এটা ডাঙৰ চৰিত্ৰ কৰিবলৈ তোমাৰ অসুবিধা হ'ব পাৰে কিন্তু সেই ক'ৰবাত আৰু ছাইড কেৰেক্টাৰ এটা পটককৈ মাৰি থৈ গুচি যাব পৰা যাব তেনেকৈ চলাব পৰা যাব আৰু তাৰপিছত এতিয়া এটা ডাঙৰ প্ৰসংগলৈ আহিব লাগিব এক্টিং হেপেন সেইটো গম পালোঁ হাউ ডিড ভাইমণ্ডা হেপেন ভাইমণ্ডা হেপেন মোক ৰণেল দাই হেৰি কৰিছিলে জনাইছিলে যে এনেকৈ এখন হেৰি আছে তুমি ইণ্টাৰেষ্টেড যদি এবাৰ যাবা মই বোলো ইণ্টাৰেষ্টেড মই কিয় নহ'ম মানে একটো চিনেমা কাৰণ মই মোৰ জীৱনৰ প্ৰথম চিনেমা ইয়াৰ আগতে মই চিনেমা কৰা নাই তো জীৱনৰ প্ৰথম চিনেমা একটো চিনেমা আৰু কিহৰ ওপৰত চিনেমা সেইটো চাক মানে কেনেকুৱা এজন লেজেণ্ড মানুহৰ ওপৰত চিনেমা মই কৈছোঁ এইখন চিনেমাৰ স্পট বয় কৰিব পাৰিলেও বহুত মানে তো মই মানে কৈছোঁ মানে আপুনি এইটো কওক যে মই মানে এলিজিবিলিটি টেষ্ট কৰক মই কৰিম নে নকৰিম মোক সুধিব নালাগে মইতো অলৱেজ ইন মানে তাৰপিছত আহিলোঁ ইয়াতে তেওঁলোকে কিবা কিবি কথা সুধিলে বা যিখিনি আমাৰ প্ৰচেছ আছিলে ডিউ প্ৰচেছ গ'লোঁ গৈ তেওঁলোকে ক'লে ঠিক আছে আমি মানে কাষ্ট কৰা হ'ল তাৰপিছত মোৰ যোৰহাটত আছিলে যোৰহাটলৈ গ'লোঁ তাতে চিন কৰিলোঁ আৰু এটা জ্যোতি চিত্ৰবনত কৰিছিলোঁ চাগে জ্যোতি চিত্ৰবনত কৰিলোঁ হ'ল আৰু ইউনিভাৰ্চেলে তোমাৰ কাৰণে কিন্তু ডিজাইন কিছুমান কৰি থৈছে সেইটো কেতিয়াবা মানিবলৈ মন যায় মানে দুটা থিয়ৰী আছে হা মোৰ মানে এইটো খুব হেৰি আৰু এটা ডিটাৰমিনিজম বুলি কয় যে আমি যিটো অসমীয়াত কওঁ যে চব লিখা আছে কপালৰ লিখন বিধাতাৰ লিখন বুলি যে কওঁ তো এটাটো হ'ল আপোনাৰ যে চব লিখা আছে এটা থিয়ৰী হ'ল যে একোৱেই লিখা নাই মানে এইটোক ফ্ৰী উইল বুলি কয় যে মানে মই যি কৰিম সেইমতে চব হ'ব এটা মতে কি আমি যে বহি আছোঁ আপুনি ধুনীয়াকৈ হাঁহি হাঁহি মোক প্ৰশ্ন দি আছে মই উল্টা পুল্টা কিবা বকি আছোঁ সেইটো মানে যে ডিচাইডেড কোনোবাই এইবিলাক আগতেই প্লেন কৰি থৈ দিছে আমি জাষ্ট খেলি আছোঁ আৰু এতিয়া সেইটোৰ মতে আৰু এটা আছে যে নহয় আপুনি মোক এনেকুৱা প্ৰশ্ন সুধিছে সেইকাৰণেহে মই এনেকুৱা উত্তৰ দিছোঁ এটা সেইটো আৰু মই ভাবোঁ জানে নেকি যে এটাও শুদ্ধ নহয় না এইটো থিয়ৰী শুদ্ধ না এইটো থিয়ৰী শুদ্ধ আমি ক'ৰবাত মাজত আছোঁ যে কিছু আমি ডিচাইড কৰোঁ কিছু আমি ডিচাইড কৰিব নোৱাৰোঁ সেইকাৰণে আপুনি যদি ক'লে যে ইউনিভাৰ্ছে প্লেন কৰি আছে মেবি ইউনিভাৰ্ছে প্লেন কৰি আছে কিন্তু ইউনিভাৰ্ছৰ প্লেনৰ মতে আপুনিও যদি কিবা নকৰে ন না সেইটোতো কৰিবই লাগিব নিজৰ পৰা সেইকাৰণে মানে কি আৰু সেই ইউনিভাৰ্ছৰ প্লেন আপোনাৰ প্লেন দুয়োটা মিলি মানে বেটাৰ প্লেন হয় বুলি মই ভাবোঁ আৰু মই এইটো কাৰণে কৈছোঁ এই চৰিত্ৰটোৰ কাৰণে কৈছোঁ ভাইমণ্ডাৰ চৰিত্ৰটো আচ্ছা তুমি গম পাইছা নহয় কিয় কৈছোঁ চাগে চৰিত্ৰটোৰ নামটোৰ কাৰণে মানে পাৰ্থ সাৰথী মহন্ত ছাৰৰ চৰিত্ৰ হয় মোক আহাৰ দিনাখনেই কৈছে মানে যেতিয়া কাষ্ট হৈ গ'ল তাৰপিছত যোৱাৰ দিনাখন চাগে সমীৰাই ক'লে নেকি কৈছে আচ্ছা তাৰমানে পাৰ্থ সাৰথী মহন্ত ছাৰৰ ৰোলটো পাৰ্থ প্ৰতিম শৰ্মাই কৰিব মই বোলো হয় ছাৰ এজন উচ্চপদস্থ আৰক্ষী বিষয়া এতিয়া তুমি সেই তেনেকেই মোৰ আজি পডকাষ্টলৈ মই তোমাক আমন্ত্ৰণ জনাইছোঁ সেই তেনেকৈ এজন আৰক্ষী বিষয়া এই দিছটো হেপেন ন সেইটো ধৰক মানে দুটাই হেপেন আৰু সেইটো হৈ গ'ল মই তেনেকৈ ৰোল এটা পাই গ'লোঁ মই তেতিয়া ভাবা নাই নহয় যে পিছলৈ গৈ মোৰ আৰু সেইটো কাৰণে মই এতিয়া কৈছোঁ যে নিজে আকৌ এপিএছো হৈ গ'ল সেই সংযোগটো আৰু সেই ডিজাইনটো কেনেবাকৈ ক'ৰবাত কৰি থোৱা আছিলে বুলি এনে মই ভাবিছোঁ মেবি হয় মানে যদি পাৰ্থদাৰ চৰিত্ৰটো নহ'লহেঁতেন তেতিয়াহ'লে নকলোহেঁতেন কিন্তু যিহেতু তুমি এজন আৰক্ষী বিষয়াৰ তুমি চৰিত্ৰ ৰূপায়ণ কৰিছা তাত আৰু এতিয়া তুমি সঁচাসঁচিকৈ এজন নামো মিলিছে চৰিত্ৰও মিলিছে হয় কথাটো মই এতিয়া মানে বস্তুটো মন কৰিছোঁ হয় গোটেইখিনি মিলি গৈছে মিলি যায় চাগে শেষত কিন্তু এটা বস্তু হয় পাৰ্থ সাৰথী অৰ্জুনৰ সাৰথী তেওঁ কৃষ্ণ আচ্ছা তুমি কিন্তু পাৰ্থ হয় তুমি অৰ্জুন মই তোৰ শিষ্য হ'ব লাগিব আচ্ছা এতিয়া যেতিয়া তুমি তোমাকতো আৰ্মছ দিয়া হ'ব নামটো গান্ধীব ৰাখিম নেকি আমি আৰ্মছটোৰ নামটো মৰমতে মাতিব পাৰি ন পাৰি মই পটককৈ ভাবিলোঁ এটা কথা বঢ়িয়া এইটো বৰ ধুনীয়া কথা কৈছে মানে মই সাধাৰণতে নাম দিওঁ যেনেকৈ মোৰ আগৰ যিখন চাইকেল আছিলে সেইখন বগা আছিলে মই সেইখনৰ নাম দিছিলোঁ শুকুলা এইবাৰ এখন মানে কলা নীলা এনেকৈ এইখনক মইতো ব্লেক বিউটি বুলি মই মানে বস্তু নাম চাম দিওঁ ভাল ধুনীয়া আইডিয়া দিছে আপুনি এইটো গান্ধীব দিব পাৰি এইটো তোমালোক চাগে নেপালেই যাবা ন সেইটো মই একজেক্টলি মানে এইটো সময়ত নাজানো মানে একো অফিচিয়েলি একো ডিক্লেৰেশ্যন হোৱা নাই কাৰণে সেইটো অকণমান কমপ্লিট নাজানো আৰু য'ত নিয়ে লৈ যাওঁ মানে মোৰ কথাটো হ'ল
পাছ কৰালৈকে মোৰ হাতত আছিলে মানে মোৰ হাতত মানে ইন দ্য চেন্স কি তালৈকে মোৰ কাম আছিলে মই পঢ়িলোঁ এতিয়া নেপাললৈকে নিয়ে নেপাললৈকে নিয়ে য'লৈকে নিয়ে মই আকৌ হ'ব বলক বুলি কৈ গুচি যাম মই ইমান আৰু এইবিলাক ভাবি নাথাকোঁ এতিয়া আৰু যি কি নহওক ভাইমন দাত আছিলোঁ আমি ভাইমন দাস চিনেমাখনৰ এটা অংশ হয় তুমি মানে সেইটোৱে তোমাৰ জীৱনলৈ কিবা পৰিৱৰ্তন আনিব বা কিবা এটা তুমি লাভ কৰিছা বুলি সেইটো এনেকুৱা অনুভৱ থাকিবনে নহয় মই অলৰেডি ক'লোঁ যে চিনেমাখনৰ পাৰ্ট হ'ব পৰাটো মোৰ কাৰণে সৌভাগ্য আছিলে খুব খুব ভাল লগা অনুভৱ আছিলে গোটেই টীমটোৰ লগত চিনাকি হ'লোঁ সেই টীমটোৰ লগত কথা বতৰা পাতি আজি এতিয়াও মানে আহি চবৰ লগতে ধুনীয়াকৈ হাঁহি মাতি মোৰ কাৰণে সেইটো মানে বহুত ইম্পৰ্টেণ্ট কথা মানুহখিনিক লগ পালোঁ মানুহখিনি চিনি পালোঁ কামটো নিজৰ জেগাত কামটো হ'বই কিন্তু সেই যিটো হিউমেন বণ্ডিং সেইটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট মানে কি ক'ম আৰু এতিয়া ধৰক আপুনি মোক জানে মানে যে এনেকুৱা ল'ৰা এটা এক্সিষ্ট কৰে পৃথিৱীত মোৰ কাৰণে সেইটোও বহুত ইম্পৰ্টেণ্ট কালি ৰাস্তাত দেখা পাই আপুনি ধৰক মাতিছে এই ল'ৰাটো ক'ত মই দেখিছোঁ মোৰ কাৰণে এইটো ইম্পৰ্টেণ্ট কাৰোবাৰ কাৰণে বহুত ইনচিগনিফিকেণ্ট হ'ব পাৰে যে সেইটোনো কি ডাঙৰ কথা হ'ল মোৰ কাৰণে ইম্পৰ্টেণ্ট মই মানে সেইটোকো মানে এটা এচিভমেণ্ট বুলি ভাবোঁ যে আচ্ছা 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 এই মানুহটো মোক চিনি পায় আমুকক মই মাত দিছোঁ আমুকৰ লগত মই কথা পাতিছোঁ মানে এতিয়া আপোনাৰ লগত পৰা যেতিয়া আপোনাৰ লগত যেতিয়া মই কথা পাতিছোঁ আপোনাৰ কিবা এটা কথা হ'লেও মোৰ মাজত সোমাই গ'ল কিন্তু মানে মই এতিয়া মোৰ পাৰ্চনেলিটিত আপোনাৰ কিবা এটা আছে মানে মই এনৰিচ হৈ গ'লোঁ যে কিবা এটাতো মই পালোঁ তো সেইকাৰণে মানে মই আপোনাৰ ওচৰতো কৃতজ্ঞ মই সেইটোৱে কৈছোঁ জানানে তোমাৰ ভিতৰত সেই থেংকফুলনেছটো ইমান আছে আৰু সেইকাৰণে আমাৰ এই শ্ব'টোৰ দেই এটা মূল উদ্দেশ্য হৈছে আমি পজিটিভিটি জীৱনমুখী যিটো আমি ইমান চিন্তা কৰি আমি নাযাওঁ কিন্তু আমি কথাবোৰ অকণমান পজিটিভ দিশতে ৰাখিবলৈ চেষ্টা কৰোঁ আমি যিমান পাৰোঁ মাইণ্ডফুলনেছৰ কথাটো আমি ভাবোঁ যে আজিৰ দিনত মানুহৰ ইমান জটিলতা নিজে নিজে সৃষ্টি কৰি লোৱা হওক যেনেকৈ হওক বহুত ষ্ট্ৰেছ থাকে কিবা থাকে তাৰ মাজত আমি বস্তুবোৰ যিটো মাইণ্ডফুলনেছ আমাৰ নিজৰ ভিতৰত আমি একদম মনেৰে সতেজ হৈ থাকিব লাগে আমি সজীৱতাৰ কথা এই বস্তুবোৰ আমি মানে অকণমান ৰাখিবলৈ চেষ্টা কৰোঁ আৰু তুমি এটা কথা আছে মই মাজতে কাটি দিছোঁ একো নহয় 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 মই ক'ব খুজিছোঁ তোমাৰ সেই অৰাটো মানে বৰ পজিটিভ অৰা এটা বৰ মানে ঠিকেই তেতিয়াহ'লে মই ঠিক জেগাতে কাটিছোঁ আপোনাক তাৰমানে মই যদি ক'ব খুজিছোঁ যে এটা মই একজেক্ট মনত পৰা নাই কিন্তু কিবা কবিতা এটা আছিলে মই পাহৰিলোঁ যে মানে মানুহ এজনে কিবা মাৰোঁতে মানে এজনে চিঞৰিলে ৰাম এজনে চিঞৰিলে মানে আল্লাহ বুলি আৰু এজনে চিঞৰিলে ৰুটি বুলি কিবা এনেকুৱা আছিলে মোৰ একজেক্ট মনত পৰা নাই ৰাম আল্লাহ এজনে ক'লে ৰুটি তো মানে কবিতাটো চামাৰি এইটো যে যেতিয়া আপোনাৰ পেটত ভোক থাকে তেতিয়া মানে বাকী একো কথা মনত নপৰে তো এই যে আপুনি যিটো কথা ক'লে যে অৰা আছে হেপিনেছ আছে সেই গোটেইবিলাক বেচিক ৰিকুৱাৰমেণ্টখিনি পোৱাৰ পিছৰ কথা মানে যেতিয়া আমি অন্ন বস্ত্ৰ বাসস্থান পাম তাৰপিছতে মই চিন্তা কৰিম যে মই সুখী কেনেকৈ হ'ম যদি মই 3 দিন ধৰি ভাত খোৱা নাই আপুনি মোক পৃথিৱীৰ চবচে বেষ্ট ফিলচফি দিয়ক মোৰ ফটোৱা লাগিব পঢ়ি এইবিলাক কি অৰা ফৰা কথা কৈ আছে খাব পোৱা নাই 3 দিন ধৰি বুলি তো মানে সেই যেতিয়া আপোনাৰ বেচিক যিখিনি আমাক লাগে খোৱা পিন্ধা লাগে হেল্থ ফেচিলিটিজ লাগে ভাল স্বাস্থ্য আছে থাকিবলৈ ঘৰ আছে মানে এমপ্লয়মেণ্ট কিবা এটা আছে এতিয়া সেইখিনি থকাৰ পিছত যদি আপুনি দুখী হৈ আছে তেতিয়াহ'লে ইউ নিড এ ফিলচফি কিন্তু প্ৰথম মানে যিখিনি কি বুলি কয় প্ৰি ৰিকুইজাইট আগতে যিখিনি লাগিব সেইখিনি হ'ল বেচিক নিডছখিনি এতিয়া বেচিক নিডৰ কিন্তু আমি মানে বহুত দেখাও পাওঁ এনেকৈ যে বেচিক নিডছখিনি তেওঁলোকৰ ফুলফিল হৈ আছে আনকি বেচিক নিডতকৈও বেছি লৈ বহি আছে তাৰপিছতো অশান্তিত আছে তেতিয়া মানে তেওঁলোকে চিন্তা কৰিব লাগিব যে কিবা এটা মিচিং হৈ আছে মই সেই চাম ব্যক্তিৰ কথাই আচলতে তেতিয়া মানে য়েছ তেতিয়া তেওঁলোকে অকণমান জীৱনটোক মোৰ মতে আৰু অলপমান দকৈ ভাবিবলৈ প্ৰয়োজন আছে আৰু এইটো বুজিবলৈ প্ৰয়োজন আছে যে অন্ততঃ তেওঁলোকৰ কাৰণে জীৱনটো বহুত ধুনীয়া তেওঁলোকে কিবা মানে কি আৰু কোনোবাখিনিত চাগে হেৰাই আছে সেই বিউটিটো দেখা নাই সেইকাৰণেহে অসুখী হৈ আছে সুখী হ'বৰ কাৰণে তেওঁলোকৰ লগত যতন আছে কিন্তু যেনেকৈ মই ক'লোঁ 3 দিন ধৰি ভাত নোখোৱা মানুহ এটাৰ সুখী হোৱাৰ যতন এটাই খাদ্য তাক মই যদি আৰু পূৰা একদম প্ৰবচন দিবলৈ যাওঁ জানা সুখী হ'বলৈ বৰ সহজ এই কোবাব মোক ধৰি লৈ বেলেগ বেলেগ বহু দিশ সামৰিলোঁ এতিয়া আৰু কিছুমান কথা পাতিবলৈ আছে যে তোমাৰ ভিতৰত ইমান প্ৰতিভা ফুটকৈ সোমাই আছে সেইখিনি কথা নাজানিলে নহ'ব দৰ্শকে তুমি কবিতা লিখা তুমি মাজে মাজে স্ক্ৰিপ্টটো লিখা মানে লিখিবলৈ দিয়া হয় তোমাক তুমি লিখা কেনেকৈ জানিলোঁ এতিয়া কোৱা নহয় তেনেকুৱা একো নাই মানে তুমি গানো গোৱা এতিয়া এটা এটাকৈ আমি সকলোলৈকে যাম কবিতা আৰু গানটো কবিতা আৰু গানটো সেইটো মানে এনেকুৱা নহয় যে মই কিবা বিৰাট কিবা কৰি আছোঁ কবিতা সেইকেইটা মানে যিবোৰ মই লিখোঁ সেইবোৰ কবিতাত পৰে নে নাই মই সেয়াও নাজানো মোৰ মন যায় মই লিখোঁ এইটো একদম সৰল গানৰো একদম একেই যে গান মই ভাল গাওঁ নে বেয়া গাওঁ সেইটো মই আজিলৈকে বিচাৰ কৰি পোৱাই নাই মোৰ মন গ'লে মই গান গাওঁ তুমি গান শিকাইছাও গান শিকিছোঁ বাৰু শিকাইছা সেইটো মানে সেই সৰু পোৱালি শিকোৱা যে মই নাচৰা এইটো মানে মাত মিঠা মাত সেয়া শিকোৱা তো যি নহওক গান আৰু কবিতাটো মানে এইটো মানে মোৰ কি আৰু
ভিতৰুৱা শান্তিৰ এটা আহিলে আৰু তাৰপিছত স্ক্ৰিপ্টৰটো যিটো কথা ক'লে সেইটো ক্ষেত্ৰত মই আমাৰ জিন্তু কলিতা দাৰলৈকে খুব গ্ৰেটফুল তেওঁ মোক বহুত শিকাইছে মই মানে আগতে লিখা মেলা কৰিছিলোঁ যদিও স্ক্ৰিপ্ট কোনোদিন লিখা নাছিলোঁ নাটক লিখা আৰু মানে আমাৰ কেমেৰাৰ কামৰ স্ক্ৰিপ্ট লিখাৰ অকণমান ডিফাৰেঞ্চ এটা আছে যিহেতু কাৰণ এতিয়া শ্বৰ্টবিলাক চেঞ্জ হৈ থাকে সেই হিচাপে স্ক্ৰিপ্টখনো হ'ব লাগিব নাটক লিখিছোঁ নাটক লিখাৰ ধৰক নাটকৰ ষ্টাইলটো অলপ বেলেগ আৰু আমাৰ কেমেৰাৰ স্ক্ৰিপ্টৰ ষ্টাইলটো অলপ বেলেগ তো মোৰ কেমেৰাত একো আইডিয়া নাই তো প্ৰথম মানে যেতিয়া মোক ধৰক স্ক্ৰিপ্ট লিখি মানে তেওঁ যেতিয়া গম পালে যে মই লেখা মেলা কৰোঁ মোক ক'লে এটা লিখচোন তই যে কি লিখিছ তো তাৰপিছত তেওঁ মানে দেখুৱাই দিয়ে যে এইখিনিত চা এইখিনিত এনেকৈ যাব ন চিনটো তো তই এনেকুৱা ধৰণৰ কথাখিনি ইয়াত লিখিব লাগিব তো তেওঁ মোক তেনেকৈ দেখুৱাই এতিয়া মানে তেওঁৰ কি বুলি ক'ম আৰু তেওঁৰ সহায়ত হওক বা ঈশ্বৰৰ আশীৰ্বাদতে হওক এতিয়া লিখিব অলপ চলপ পাৰোঁ মানে সৰু সুৰা চিন মই তেওঁ মোক কয় আৰু যে আজি তই লিখচোন দুটা চিন তই লিখ চাওঁচোন কি লিখ লিখোঁ তেতিয়া আজিকালি মানে তেওঁ এনেকুৱা যে ঠিকে আছে মানে সেই আগতে যিটো কাটি কুটি ঠিক কৰিবলগীয়া হৈছিলে তো আজিকালি তেওঁ বৰ বেছি ঠিক নকৰে মানে তো মই বুজোঁ যে আচ্ছা তাৰমানে কিবা এটা পৰ্যায় পাইছেগৈ য'ত নেকি তেওঁ ডাইৰেক্ট অ'কে কৰিব পৰা হৈছেগৈ তো তেনেকৈহে স্ক্ৰিপ্ট লিখা মানে খুব মই ক'ৰবাত প্ৰফেচনেলি লিখা নাই তথাপিতো সেইটোতো প্ৰফেচনেলি লিখিছা এটা চিন হ'লেও বা যেনেকৈ হওক দুটা চিন হ'লেও তাৰমানে আমাৰ মাজত এজন স্ক্ৰীন ৰাইটাৰ এজন আৰক্ষী বিষয়াও আছে এইবাৰ বৰ দীঘলীয়া কৰি দিছে এইবিলাক নক'ব মানে তাৰ তোমাৰ নামটোৰ পিছফালে আৰক্ষী বিষয়াটোতো আৰক্ষী বিষয়া সেইটো ফিক্স হৈ গ'ল তাৰপিছত বহুত উপমা আছে নহয় মোৰ মতে মানুহে কিবা এটা কৰি থাকিব লাগে মানে লিখিব পাৰে লিখি আছে কিবা এটা কৰি থাকিব লাগে এতিয়া তাতে যেতিয়া শ্বটত মই আছোঁৱেই মই শ্বটত মানে বহি নাথাকোঁ মানে মই এক্টিভ থাকোঁ আৰু যদি কিবা নিউজ পেপাৰখন লৈ আহিছোঁ নিউজ পেপাৰখন পঢ়িলোঁ ছাপ'জ নিউজ পেপাৰখন পঢ়া হৈ গ'ল নেক্সট কোনোবাই শ্বট দি আছে মই এনেই গৈ চালোঁ DOP-জনে কেনেকৈনো কোনটো এংগলত জুম কৰি লৈ গ'ল কেতিয়া ইফালৰ পৰা পেন কৰি লৈ গুচি আহিলে মই কিবা কিবি চাই থাকোঁ মানে আৰু এনেই বহি নাথাকোঁ আৰু মোৰ ভাল লাগে সেইটো মই বিৰাট এনজয় কৰোঁ সেই গোটেই প্ৰচেছটো আগতে ধৰক যেতিয়া সৰুতে টিভি চাই আছিলোঁ তেতিয়া মানে ইফালৰ পৰা এবাৰ আহিলে ইফালৰ পৰা এবাৰ ইমানটো নাজানিছিলোঁ যে কেনেকৈ হয় এতিয়া মানে এতিয়া বুজিছোঁ যে চিম্পল বস্তু এটা কেমেৰা কেনেকৈ ইউনিক কৰি দিব পাৰে মানে সেইটো মানে DOP-জনৰ সেই যিটো ক্ৰিয়েটিভিটি যে এইফালৰ পৰা এনেকৈ লৈ আহিলে এইটো বেছি ভাল লগা হ'ব তো সেইটো দেখালে ভাবোঁ মানুহটোৰ মাথা আছে দেই তো মোৰ মনটো ভাল লাগি যায় মানে যে ইমান ধুনীয়া এইটো মোক কৰিলে তো মই খুব ভাল পাওঁ সেইবিলাক কৰি সেইবিলাক চাই থাকি খুব ভাল পাওঁ তেতিয়াহ'লে আইডিয়া সেই শ্বৰ্ট ডিজাইনিং এইবোৰ আইডিয়াও মোৰ মানে সেইটোৱে মই ভাল পাওঁ মানে বস্তুখিনি মই চাই মানে আৰু মোৰ এনেকুৱাও লাগে যে যিহেতু মই কামটোত ইনভলভ মই যিমান বেছি জানিম মই সিমান বেছি ভাল কাম কৰিব পাৰিম তো মই জানো যে মই বহুত ভাল কাম হয়তো কৰা নাই আজিলৈকে কিন্তু মই নিজৰ ফালৰ পৰা 100% দিছোঁ মই যিমানখিনি কৰিব পাৰোঁ সিমানখিনি মই সদায় ট্ৰাই কৰিছোঁ এতিয়া তাক হয়তো কোনোবাই আৰু বেছি কালি পৰহি হয়তো কোনোবাই নিজা ইনপুট দিব যে নহয় তুমি এইটো এনেকৈ কৰা নাই আৰু ভাল হ'ব তেতিয়া মেবি আৰু ভাল হ'ব কিন্তু মানে এতিয়ালৈকে মই যিখিনি কৰিছোঁ মোৰ ফালৰ পৰা মই পূৰা কোনো দিন মানে এইটো হয়তো ডিৰেক্টৰ ছাৰহঁতেও যদি অবজাৰ্ভ কৰিছে তেওঁলোকেও নিশ্চয় ক'ব মই মোৰ ফালৰ পৰা 100% দিওঁ কেতিয়াও অভাৱ নাৰাখোঁ আৰু হেৰি কবিতা কিবা মনত আছে নেকি শুনাবলৈ দুষাৰিমান একেবাৰে মুখস্থ নাই কিন্তু এটা এনেকুৱা আছিলে সেইটো মানে মই মনত পৰি গ'লকৈ সেনেকুৱা কথা পাতি আছিলোঁ যে মানুহ লাগে এটা কবিতা আছিলে যে মানুহ লাগে মানুহক মানুহ লাগে সুখৰ দিনত সুখ আৰু দুখৰ দিনত দুখ ভগাই ল'বলৈ মানুহক মানুহ লাগে প্ৰতিযোগিতাৰ বাবেও মানুহ লাগে আৰু সহযোগিতাৰ বাবেও মানুহ লাগে পুৰস্কাৰৰ বাবেও মানুহ লাগে তিৰস্কাৰৰ বাবেও মানুহ লাগে আগুৱাই যাবলৈও মানুহ লাগে আৰু শিপা নাপাহৰিবলৈও মানুহ লাগে আচলতে মানুহক সকলোতেই মানুহ লাগে সকলো সময়তেই মানুহ লাগে আনকি মোক মানুহ নালাগেই বুলি ক'বলৈও আমাক কিন্তু মানুহ লাগে কাৰণ এই যিটো শেষৰ কথা যে মানুহ নালাগে বুলি ক'বলৈও আমাক মানুহ লাগে এইটো এটা ইণ্টাৰেষ্টিং ষ্টৰি এটা আছে সেই লাইনটোৰ মানে মই মানে মোৰ ফেচবুকত লগৰ ফ্ৰেণ্ড এজন আছে মই নামটো নকওঁ তেওঁ মানে খুব এনেকুৱা ধৰণৰ পষ্ট দি থাকে যে এই পৃথিৱীত মানে কোনো কাৰো নহয় সকলো মানে নিজক নিজে লৈ জীয়াই থাকিব লাগিব আমুক তামুক তামুক হয়তো কোনোবাখিনিত তেওঁ শুদ্ধও দেই মই সেইটো কোৱা নাই কিন্তু ইমান এক্সট্ৰিম পইণ্ট অফ ভিউটো মোৰ মতে অলপ ৰং তো মই এদিন তেওঁক ক'লোঁ মানে যে মই তই বুলি মাতোঁ মই তোৰ কথাখিনি হয়তো কোনোবাখিনিত কাৰেক্ট কিন্তু তই এটা চিম্পল কথা ভাবচোন যে সেই কথাখিনি তই ফেচবুকত কিয় লিখি আছ কাৰণ তই বিচাৰিছ যে তোৰ কথাখিনি মানুহে শুনক পঢ়ক তাৰমানে তই যে মানুহ নহ'লেও জীয়াই থাকিব পাৰি বুলি ভাবি আছ সেই কথাটো ক'বলৈও তোক মানুহ লাগে তো মানুহ নোহোৱাকৈ আমি থাকিব নোৱাৰোঁ বহুত বাস্তৱবাদী চিন্তা আৰু প্ৰকাশ মানুহ লাগিবই আৰু মই এইটো কথাও মানে বহু জেগাত কৈছোঁ মই মানে সদায় বহু জেগাত ইন দ্য চেন্স মানে মই হেৰি কথা কোৱা নাই মানে লগ পালেই কওঁ যে মানুহে মানে কালেক্টিভলি গ্ৰ' হয় মই অকলে মানে গ্ৰ' হ'ব নোৱাৰোঁ কেতিয়াও মই যদি এনেকৈ ভাবোঁ যে নাই মই অকলে মোৰ চব ভাল হওক মই হ'বই নোৱাৰিম মানুহে সদায় লগত যাব লাগিব মানে একেলগে যাব লাগিব তেতিয়াহে মানুহ গ্ৰ' হ'ব সেইটো মানে উদাহৰণো মই সদায় এনেকৈ কওঁ যে
এই ধৰক দোকান, মই ধৰক দোকানী এজন, ঠিক আছে, এতিয়া কোনোবা এটা সৰু ল'ৰা এটা আহিলে, 10-12 বছৰীয়া বা 15 বছৰীয়া ল'ৰা এটা আহিলে, সি ক'লে যে চিগাৰেট লাগে। এতিয়া সাধাৰণ দোকানীটো কি কৰে, চিগাৰেটডাল দিয়ে, সি ভাবিছে মই কিয় মোৰ লছ কৰিম, কাৰোবাৰ ল'ৰাই চিগাৰেট খাই বৰবাদ হৈ হওক, তো সি অকল নিজৰ কথাটো চিন্তা কৰিলে। এতিয়া তাৰো এটা ল'ৰা আছে 12 বছৰীয়া, সি বাপেকৰ দোকানততো কিনিব নাযায়, সি বেলেগ এখন দোকানত গৈছে। সেই দোকানীটো কি ভাবিছে, মোৰতো প্ৰফিট, বেলেগৰ ল'ৰা বেয়া হয়, কি হ'ল? কিন্তু ইন ডেট প্ৰচেছ দুজনৰে ল'ৰা দুটা মানে চিগাৰেট খাবলৈ আৰম্ভ কৰিলে। তো যেতিয়া মই মোৰ কথাই অকল ভাবিলোঁ, আল্টিমেটলি মই নিজেও বৰবাদ হ'লোঁ, বেলেগকো বৰবাদ কৰিলোঁ। তাৰেই জেগাত যদি আমি এনেকৈ চিন্তা কৰোঁ যে তই ল'ৰাটো দেউতাৰে কম, আমুক তামুক, হোৱাটেভাৰ, মই তেওঁক ধৰক সেনেকৈ ক'লোঁ, তেওঁ ধৰক তেনেকৈ ক'লে, তো চাচোন দুটা ল'ৰা ভাল হৈ থাকিলে। তো মই এনেকৈ ভাবোঁ যে আমি কালেক্টিভিজিমত গ্ৰ' হওঁ, মানে অকলে গ্ৰ' হ'ব নোৱাৰোঁ। বা আৰু এটা মই উদাহৰণ খুব দিওঁ যে ট্ৰাফিক ছিগনেল, ধৰক ৰেড ছিগনেল আছিলে কিন্তু পুলিচ নাই, পুতুককৈ মাতি ভাবিলে কোনো দেখোন নাই, পাৰ হৈ যাওঁ, পচাককৈ গুচি গ'লোঁ। সেইটোকে দেখি বেলেগ এটাই গ'ল, কোনোৱে ট্ৰাফিক নামানা হ'ল। এতিয়া সেই একেজন মানুহে, ল'ৰাটোৱে ক'লে, দেউতা মই অকণমান চাইকেল লৈ আহোঁ হা, নাযাবি বাবা, এই মানুহবিলাকে যেনেকৈ বাইক চলায় এক্সিডেণ্ট এটা হ'ব, চলাইছিল, আৰম্ভ কৰিছিল কোনে? তো মানে মই এইটো ক'ব খুজিছোঁ যে যদি মই অকল মোৰ সুবিধাটোৰ কথা চিন্তা কৰি থাকোঁ, তেনেহ'লে আমাৰ ছ'চাইটিখন আমি এনেকৈ এণ্ড আপ হ'ম, মানে যে চব কেঅছ হৈ যাব। সেইকাৰণে কেৱল নিজৰ কথা নাভাবি অকণমান যদি কালেক্টিভলি ভাবা যায়, তেতিয়াহ'লে বেছি বেটাৰ হয়। কিন্তু এইখিনিতে সেইটোতো হয় একদম। আমি যদি এটা কথা নিজে কিবা এটা ভুল দেখিছোঁ, কিবা এটা বেয়া দেখিছোঁ যদি ক'ব পাৰোঁ, বা সেইখিনিত আমি কালেক্টিভলি যিটো তুমি কৈছা তেনেকৈ যদি আমি যাব পাৰোঁ, নিশ্চয় সমাজখন আমাৰ একদম ৰিফৰ্মড হৈ একেবাৰে ধুনীয়া হৈ থাকিব। আৰু আগতে সেইটোৱে হৈছিল। আজিৰ পৰা আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া আমি কিবা এটা ভুল দেখিলে আমাৰ ঘৰৰ ওচৰৰ মানুহজনে একদম বিনা দ্বিধাই কথা ক'ব পাৰিছিল। কিন্তু আজিকালি সেইটো যদিও নিবিচাৰে, মানে যদি মানুহজনে নিবিচাৰেও যে মোৰে অকল লাভ হওক বুলি, তথাপিতো ক'ব পাৰিবনে বাৰু? সদায় প্ৰতিটো ক্ষেত্ৰতে কোৱাটো সম্ভৱ হয় জানো আজিকালি? মই সেইটোৱে ক'ব খুজিছোঁ, এই যে সম্ভৱ নহয়, নোহোৱাৰ কাৰণেইটো গণ্ডগোলটো হৈ আছে। শিক্ষকসকলেওতো আজিকালি ছাত্ৰক মানে তোমাৰ যদি কিবা এটা কওঁ বুলি ভাবে, বা অকণমান আগতেতো কোৱা হয় চেকনিৰ আগত বিদ্যা, আজিকালি চেকনিৰ আগত বিদ্যাটোতো দূৰৰে কথা, টানকৈ গালি এষাৰো পাৰিলে দেখোন কেতিয়াবা দেখা যায় যে অভিভাৱকসকল উঠি আহে বা পুলিচ কেছলৈকে চেকনিৰ আগত বিদ্যাটো বাৰু ময়ো খুব এটা বিশ্বাস নকৰোঁ। মানে মই এইটো কথাই ভাবোঁ যে মৰম ভাল পোৱাৰে মানে ষ্টুডেণ্টক চাগে বেছিকৈ ইনফ্লুৱেঞ্চ কৰিব পাৰি। ইট ইজ নট অনলি মৰেলি কাৰেক্ট, বাট প্ৰেক্টিকেলিও মানে সেইটোৱে কাৰেক্ট যেন মোৰ লাগে। মই চেকনিটো মানে একদম প্ৰেক্টিকেলি চেকনিৰে মানে গালি এটা পাৰিবলৈও আজিকালি টানকৈ এষাৰ কথা ক'বলৈও জানো, মই যিটো ভাবোঁ দেই, বা সেইটো ভাবোঁ যে সেই বয়সখিনিত কাউন্সিলিঙৰ খুব প্ৰয়োজন। আৰু সেই কাউন্সিলিংটো এতিয়া মই এনেকৈ ভাবিবলৈ আৰম্ভ কৰিছোঁ যে ষ্টুডেণ্টক কাউন্সিলিং কৰাৰ আগতে পেৰেণ্টক কাউন্সিলিং কৰিবলগীয়া হৈছে। ইমান এটা মানে ৰেট ৰেচত দৌৰাব খুজিছে ন ল'ৰা ছোৱালীবিলাক, মানে নাজানো মই কি কৰিব খুজিছে, মানে চব হ'ব লাগে, মানে মোৰ ল'ৰাটো ক্ৰিকেটাৰো হ'ব লাগে, মোৰ ল'ৰাটো চাইণ্টিষ্টো হ'ব লাগে, মোৰ ল'ৰাটো ডক্টৰো হ'ব লাগে, মোৰ ল'ৰাটো এইটোও লাগে সেইটোও লাগে। বাট দ্য ৰিয়েল থিং ইজ যে আমি চব হ'ব নোৱাৰোঁ, আমি কিবা এটা হ'ব পাৰিম। বাকীখিনি মানে গৌণ, মই এইটো কোৱা নাই যে হ'ব নোৱাৰে, বাকীখিনি গৌণ। আপুনি ধৰক কোনোবাই গান গাই ভাল পায়, গান গাওক, মোক সেইটোত আপত্তি নাই, কিন্তু সি ভাল গায়কো হ'ব লাগিব, ভাল ক্ৰিকেটাৰো হ'ব লাগিব, ভাল অমুক হ'ব লাগিব, এইটোতো দিম সেইটোতো দিম, লাহে লাহে যাব লাগে, ইমান দৌৰা-দৌৰি নাই। শিকক আপুনি, মানে এতিয়া ধৰক ঠিক আছে, মই প্ৰথম বছৰ এটা গানৰ নাম এডমিশ্যন লগাই দিলোঁ, সি 5 বছৰ ধুনীয়াকৈ গানটো শিকক, তাৰপিছত বোলে নহয় গীটাৰো শিকাই দিওঁ, তাৰপিছত সি গীটাৰ শিকক, মই মঙলবাৰে গান দিম, বুধবাৰে গীটাৰ দিম, তাৰপিছত পিয়ানো দিম, তাৰ মাজতে টিউশ্যন দিম, মানুহে তাৰ মাজত আকৌ ক'ৰবাত খেলতো দিব, ক'ৰবাত আৰ্টতো দিব, তাৰপিছত গোটেইবোৰ বস্তু তাৰমানে মিক্স আপ হৈ যায়। এইটোৰ মানে তোমাৰ গান, গীটাৰ, পিয়ানোটো এটা আছেই মানে কানেকশ্যন, কিন্তু কিছুমান কানেকশ্যন নোহোৱা বস্তু চাৰিওফালে দি দিয়ে তাৰমানে। সেইটোত মানে কি হয়, ল'ৰা ছোৱালীৰ কষ্ট হয় আৰু খুব, সেইটোৱে, বেলেগ কথা একো নাই, ল'ৰা ছোৱালীৰ কষ্ট হয়। আৰু কষ্ট হ'লে মানে বস্তুবিলাক ভাল নোপোৱা হৈ যায়। যেতিয়া কিবা এটা কষ্ট আৰু ভাল নাপালে আপুনি শিকিব নোৱাৰে। শিকিবৰ কাৰণে প্ৰথম যিটো প্ৰাথমিক চৰ্ত সেইটো হ'ল যে ভাল পাব লাগিব যিকোনো বস্তু। মই মানে অকল ক্ৰিয়েটিভ বুলি কোৱা নাই, পঢ়া কথাই হওক, আমাৰ অভিনয়ে হওক, অভিনয় যদি মানে ভাল নাপায় এনেই কৰিবলৈ আহিছে, শিকিব নোৱাৰিব। তেতিয়া আমাৰ এনেকৈ হ'ব ন, সোনকালকে পেকআপ দিলেই হয়, তেতিয়া আমাৰ কিবাকৈ যাব পাৰিলেই হয় আৰু দেই। কিন্তু তুমি যেতিয়া খুব ভাল পাই পেলাই অন্তৰৰ পৰা তুমি কামটো কৰা, আত্মসন্তুষ্টিও থাকে, আৰু কষ্টটো কষ্ট যেন নালাগে ন, যিমান দেৰি হওক। ভাই ভণ্টাৰ টিমতে দেখিছোঁ ন, আমি কিমান কষ্ট কৰিছে, কাৰণ সেই গোটেই প্ৰজেক্টটোক মানে ভাল পাইছে, নিজৰ ভিতৰত কোনোবাখিনিত লৈছে, সেইকাৰণে কৰিছে। সেই ভিতৰত আৱেগটো থাকিব লাগিব, আত্মাৰ সন্তুষ্টিটো থাকিব লাগিব, সেইটো বৰ প্ৰয়োজন। আৰু যি হওক, আমি এজন দক্ষ আৰক্ষী বিষয়া পাম সেইটো আমি নিশ্চিত, কিন্তু তাৰ লগতে আমি এজন কবি আৰক্ষী বিষয়া পালোঁ, এজন গায়ক আৰক্ষী বিষয়াতে গানটো শুনিবই লাগিব বাৰু, তাৰপিছত এজন স্ক্ৰিপ্ট ৰাইটাৰ আৰক্ষী বিষয়া পালোঁ, আৰু কি আছিলে
কি আছিলে মই মুখস্থ কৰা নাই এজন অভিনেতা সুদক্ষ অভিনেতা এজন আৰক্ষী বিষয়া সেই অভিনয়টো আমি দেখি থাকিম তাৰপিছত আৰু আৰক্ষী বিষয়াসকলে গান গাই খুব ভাল পায় গতিকে এইটো গুণ আগৰ পৰা লৈ আহিছে এইটো প্ৰতিভা গতিকে সেইটো চলি থাকিব তাৰপিছত কবিতাটো চলি থাকিব তাৰপিছত কোনোবা দিনা আমি দেখিম এখন চিনেমাৰ স্ক্ৰিপ্ট লিখিছে পাৰ্থই তেওঁৰ কাহিনী তেওঁৰ স্ক্ৰিপ্ট ৰাইটিং তেওঁৰ স্ক্ৰীন প্লে'ৰে সৈতে এখন চিনেমা নিৰ্মাণ হ'ব কেতিয়াবা এখন নাটক মঞ্চস্থ হ'ব গতিকে এইবোৰ আমি দেখি থাকিম যে কয় যে হিন্দীত যে কয় আপকে মুহ মে খি চক্কৰ একদম আপুনি কোৱা চব হৈ যাওক মানে মই এইটো বিচাৰি আছো হ'ব আৰে হ'ব বুলি কৈছো নহয় জানো তাকে আপুনি হৈ যাওক মানে এই কিবাকে যি যি কৈছে চব কৰাই দিবা আৰু দেই মোৰ কথা নুশুনিবা এই কথাবিলাক শুনা মোৰ জানা আচলতে কথা পাতিবলৈ বহুত থাকিলে মই মানে তাত বহুখিনিত এৰি এৰি গৈছোঁ সোমাব নোৱাৰিলে নহয় মই বহুত কৈ দিলোঁ যে নহয় সোমাব নোৱাৰিলোঁ নহয় এতিয়াও মই মানে পাতিবলৈ মন গৈছে কিন্তু আমিও এটা অকণমান পৰিসীমাৰ ভিতৰতে থাকি অনুষ্ঠানটো কৰিব লাগিব ন মই আকৌ ভাবিছোঁ মোকে গালি পাৰিলে নেকি তুমি ইমান বকি দিলা মই জেগাই নাপালোঁ বুলি নহয় এইটো মই জানো ন মই অলপ বেছি বকি দিওঁ থেত নহয় আৰু মানে সেই তুমি যেতিয়া কৈ আছিলা যে আজি এতিয়া শিক্ষা ব্যৱস্থা সেইখিনিও অকণমান বহলাবলৈ মন আছিলে এনেকৈ আৰু পাতিবলৈ বহুত কথা আৰু আছে এটা মই তাৰ মাজতে এটা কথা কওঁ দেই ডিছক্লেমাৰ এটা দিওঁ যে মই বহুত কিবা মানে কি আৰু শিক্ষাৰ ক্ষেত্ৰত বহুত কিবা জানা বা তেনেকুৱা মানুহ নহয় মই যিহেতু আজি কেইবছৰমান ধৰি ল'ৰা ছোৱালীক পঢ়াই আছোঁ আৰু মই মানে ল'ৰা ছোৱালীৰ জেগাত থাকি চাওঁ তো মই থাকি বুজি পাওঁ মানে যে সিহঁতৰ কষ্ট কোনখিনি সেইকাৰণে লাগে যে ইয়াতকৈ আৰু উজু কৰিব পাৰিলোহেঁতেন আমি বা পঢ়া বস্তুখিনি ইয়াতকৈ বেছি ইণ্টাৰেষ্টিং হ'লহেঁতেন আমি পৰা নাই কৰিবলৈ তো সেই মানে মোৰ এইটো মানে মোৰ হেৰি নহয় কমপ্লেইন নহয় মোৰ দুখ মানে কোনোবাখিনিত মানে মই কষ্ট পাই থাকোঁ যে ইহঁতক আৰু বহুত ভালকৈ পঢ়াব পৰা গ'লহেঁতেন আমি নোৱাৰিলোঁ মানে এইটো এটা মানে কি আৰু না পঢ়াটো যে এটা ইণ্টাৰেষ্টিং হ'ব পাৰে বা প্ৰতিটো বিষয় যে ইণ্টাৰেষ্টিং হ'ব পাৰে আমি ধৰা আজি মই গণিত মই ভাল নেপাওঁ ধৰা মই এনেই কথাটো কৈছোঁ বা মই সঁচাকৈ মই যেতিয়া মই স্কুলত আছিলোঁ মই গণিত ভাল পাইছিলোঁ বাৰু কিন্তু মই সমাজবিদ্যা মই পলিটিকেল ছায়েন্স হওক এনেকুৱা বিষয়বোৰ মই ভাল সঁচাকৈ নাপাইছিলোঁ তাৰপিছত এনেই ভাবি লোৱা হ'ল মই মানে ধৰা এটা এভাৰেজ ষ্টুডেণ্ট আছিলোঁ ভাবি ল'লে মই ষ্টাৰ মাৰ্কছ পাম বা যি পাম তেনেকুৱা ভাল ৰিজাল্ট কৰিম কটনত পঢ়িম সেইবোৰ বস্তু ভাবি ল'লে ঠিক আছে মই কটনলৈ আহিলোঁ কিন্তু ভাবি ল'লে মানে মোৰ ওচৰৰ পাজৰৰ সকলোৱে যে ছায়েন্স পঢ়িব তাই ফাৰ্ষ্ট ডিভিজন পাছ কৰি মেথছত লেটাৰ পাইছে এডভান্স মেথছ হেৰি হৈছে মানে ভাবি ল'লে যে তাই ছায়েন্সে পঢ়িব লাগিব তাৰপিছত তাই মেডিকেল পঢ়িব মোৰ এক্সিকোতো মন নাই ছায়েন্স পঢ়িবলৈ মই নোৱাৰোঁ ছায়েন্স মই বায়'লজি বেয়া পাওঁ মই ফিজিক্স চলি গ'ল তেতিয়া মই পঢ়ি দিলোঁ আৰু যে পঢ়িব লাগিব মই অকণমান ভাল মাৰ্কছ পাব লাগিব পাছ কৰিব লাগিব পঢ়ি দিলোঁ কিন্তু মোৰ ফিজিক্স কেমেষ্ট্ৰি মোৰ জীৱনটো মোৰ পঢ়ি থাকিবলৈ মোৰ মন নাই তথাপিতো কিয় ছায়েন্সত মোক কথা কৈ আছে তাৰপিছত মই নপঢ়োঁ মই আৰ্টছে পঢ়িম মই ইংলিছ মেজৰ লৈ পিছত পঢ়িম যদি মই পাৰোঁ ইংলিছ মেজৰ লৈ মই তেনেকৈ পাছ কৰি যাম MA কৰিম কিবা কৰিম আৰু যদি নহয় নপঢ়োঁ আৰু তাৰপিছত মানে যি কৰোঁ কৰিম আৰু কিন্তু মই আৰ্টছৰ বাহিৰে বেলেগ হেৰি নপঢ়োঁ সেইটো আপোনাৰ চাওক যিটো ইণ্টাৰেষ্ট আছিলে সেই ইণ্টাৰেষ্টটোত মানুহে কাম কৰিলে সেই ইণ্টাৰেষ্টতে মানুহে কাম কৰিলে কাম কৰিও ভাল লাগে পঢ়িও ভাল লাগে চিমিলাৰলি তো সেই বস্তুবোৰ ইণ্টাৰেষ্টিং বনাবলৈ হ'লে মানে এটা বিষয় খুব ভাল পাবলৈ হ'লে মোৰ তেনেকুৱা ধৰণৰ বহুত ব্যৱস্থা আছে যিটোৱে আমাৰ স্কুলৰ শিক্ষাখিনি বা আমাৰ কলেজৰ শিক্ষাখিনি একদম ভাল পোৱাই পেলাই পঢ়াব পাৰে মানে পঢ়াটো এটা ইণ্টাৰেষ্টিং বস্তু হৈ যাব পাৰে কিন্তু আমাক কেতিয়াবা মানে কি কৰা হয় মাৰ্কছৰ ওপৰত আমাৰ নিৰ্ধাৰণ হেৰি কৰা হয় তাৰপিছত তই এইটো হ'ব লাগিব বুলি আমাক কেতিয়াবা আগতে তাৰ মাজতে এইটো দেই যে কোনোবাখিনিত সেই প্ৰচেষ্টাবোৰ লোৱা হৈছে যেনেকৈ মই NCERT কথাটো ক'লোঁ তেওঁলোকে সেই কাৰ্টুনখন এনি দিয়া নাই তেওঁলোকে দিছে আমিহে পঢ়া নাই তো এনেকুৱাও নহয় যে প্ৰত্যেকটো মানে ফেইলিয়াৰ ছিষ্টেমৰে হয় আমিও কোনোবাখিনিত মানে ল'ব পৰা নাই ষ্টুডেণ্টেও ল'ব পৰা নাই কোনোবাখিনিত এতিয়া প্ৰেক্টিকেলৰ সুবিধা আছে কিন্তু প্ৰেক্টিকেলখিনি আমাৰ কৰিবই মন নাযায় আৰে প্ৰেক্টিকেলটো ইণ্টাৰেষ্টিং ন তো প্ৰেক্টিকেলখিনি ভালকৈ কৰা ল'ৰা ছোৱালী প্ৰেক্টিকেলৰ ক্লাছ বাংক কৰি বহি আছে তো অকণমান ছিষ্টেম ঠিক কৰিব লাগিব অকণমান ল'ৰা ছোৱালী নিজকো ঠিক কৰিব লাগিব এনেকুৱা নহয় ল'ৰা ছোৱালীকেইটা চব ফালৰ পৰা পাৰফেক্ট সেইটোও নহয় তো সেই দুয়োটা মিলাই বেলেঞ্চ কৰিলে আৰু ধুনীয়া হৈ যাব আৰু চব ঠিকে আছে বাৰু সেইকাৰণে সেই কথা বহুত পাতিবলৈ থাকি গ'ল কিন্তু এতিয়া আমি শেষ কৰিব লাগিব আৰু শেষ কৰাৰ আগতে এটা গান নুশুনাকৈ আমি শেষ নকৰোঁ হয় নিশ্চয় আৰু গান শুনাৰ আগতে এগিলাচ পানী নাখালে নহ'ব ঠিক আছে এগিলাচ পানী খালোঁ এতিয়া আমি পোনে পোনে গানটো লৈ যাম গান শুনিম গানটো গাম বাৰু কিন্তু গোৱাৰ আগতে মই এবাৰ ক্ষমা বিচাৰিছোঁ আগতীয়াকৈ যদি কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে ক্ষমা কৰি দিব এনেকৈ আমি স্কুলত খুব কৈছিলোঁ আকৌ দেই এতিয়া আমাক পিছে পাতলি নালাগে এতিয়া পোনে পোনে গান ৰ'ব মই মোবাইলটোত উলিয়াই লৈ ৰ'ব গানটো লিৰিক্সবিলাক খুব মনত মই আকৌ ভাবিছোঁ তুমি ট্ৰেকটো বজাই ল'বা নেকি মই বোলে ট্ৰেকতহে গাওঁ ট্ৰেকত নাগাওঁ আমাৰ গীটাৰ এখন আছিলে কিন্তু একো নালাগে গানটো গাব পাৰিলেই বহুত আকৌ লগত গীটাৰ চিটাৰ ল'লে হৈছেগৈ আৰু সেইখন
তুমি গীটাৰ বজোৱাটো এনেই মানে মই গীটাৰ কি আৰু এই যে ইউটিউবত যে শিকে এটা গান সেইকেইটা কৰ্ডে জানে মই সেই লেভেলৰ গীটাৰ প্লেয়াৰ মানে হ'লেও সেইখিনিকে পাৰোঁ তুমি সেইটো লেভেলৰ বুলি যে ক'ব পাৰিছা মইতো ধৰিবও নাজানো বাৰু হ'ব কিন্তু এতিয়া ইয়াতে আৰু গীটাৰ বজাই নোৱাৰিমগৈ আৰু ঠিক আছে ঠিক আছে গানটো গাবলৈ চেষ্টা কৰিছোঁ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালেও তোমাৰ কথা কি আছে কৈ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ভৰ বাৰিষাৰ মেঘৰ দৰে আহিছিলা বুঢ়াও বুলি ভৰ বাৰিষাৰ মেঘৰ দৰে আহিছিলা বুঢ়াও বুলি বৰশী বৰশী মোৰ জীৱনত তিয়ালা যে পথৰ ধূলি নেজানো কিয় তুমি আঁতৰি গলা বুকু ভৰা অভিমান লৈ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালেও তোমাৰ কথা কি আছে কৈ বাৰিষাৰে ঢল আকৌ শুকাল মাথো পৰি ৰ'ল বালিচৰ বাৰিষাৰে ঢল আকৌ শুকাল মাথো পৰি ৰ'ল বালিচৰ জীৱন ডিঙা মোৰ তাতেই মেলিলো বথা তোমাৰ চেনেহৰ আজি যে শুকাল প্ৰীতিৰ নদীখনি লাগি আছো মোহনাত গৈ অহাৰ দৰেই উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালেও তোমাৰ কথা কি আছে কৈ তোমাৰ কথা কি আছে কৈ থেংক ইউ ইমান ধুনীয়া গাইছে না আৰু বৰ ধুনীয়া গানটো তুমি বাছি ল'লা আজি গাবলৈ বৰ ভাল লাগিলে সেইকাৰণে থেংক ইউ পাৰ্থ একদম থেংক ইউ আপোনাকো থেংক ইউ মোক মাতি অনাৰ কাৰণে আৰু ইমানখিনি কথা শুনি থকাৰ বাবে মই সমূহ দৰ্শককো মোৰ ধন্যবাদ জনাইছোঁ আৰু এটা কথা কৈছোঁ যে এইখিনি মোৰ মনৰ ভাৱ গতিকে নিশ্চিতভাৱে ইয়াত কিবা ভুল দোষ থাকিবই পাৰে যদি তেনেকুৱা কিবা ভুল দোষ দেখে মোক জনাব মই সেই বিষয়ে সেইখিনি কাৰেক্ট কৰিবলৈ যত্ন কৰিম আৰু যদি কিবা দুই এটা উপকাৰী কথা কৈছোঁ তেনেহ'লে নাজানো আৰু তেনেহ'লে কি ক'ব নোৱাৰোঁ মুঠতে ভুল ক'লে জনাব ভালটো নক'লেও হ'ব কিবা যদি ভুল কৈছোঁ তেনেহ'লে জনাব মই আগ্ৰহেৰে বাট চাম ধন্যবাদ মডেষ্টি এট ইটছ হাইট ভাল লাগিলে খুব ভাল লাগিলে তোমাৰ লগত কথা পাতি আৰু মই মানে নিজে ফিল কৰিছোঁ তোমাক যদি এনেকৈ মাজে মাজে লগ পাই থাকোঁ কথা পাতি থাকোঁ মোৰ কথা কোৱাৰ এই বাকপটুতাটো অকণমান বাঢ়িব ভাল হ'ব মানে প্ৰেজেণ্টেবলি কেনেকৈ কথা ক'ব পাৰে সেইটো মই শিকিম আৰু বহু বিষয়ত মই সমৃদ্ধ হ'ম মোৰ সেইটো ভাল লাগিব
এইটো আপোনাৰ মানে মডেষ্টি এতিয়া ঠিক আছে বাৰু আমি নাই, কথা পাতিম ডেফিনেটলি আকৌ নিশ্চয়, কথা পাতিম নিশ্চয়, কাৰণ নিশ্চয়। যেনেকৈ ক'লোঁ যে কথা পাতিলে আপোনাৰ পৰা মই বহুত শিকিম গতিকে ডেফিনেটলি কথা পাতিম মোৰতো লাভেই হৈছে ন তো মই কথা Exchange পাতিম of ideas. Exchange of ideas. ঠিক আছে আৰু এতিয়া আমি এটা টাস্ক দিওঁ সকলোকে অঁ আচ্ছা আচ্ছা সকলো মই এটা কথা কওঁ যে আপুনি যেনেকৈ ক'লে যে আমি কথা পাতিম কথা পাতিলে আমাৰ এক্সচেঞ্জ অফ আইডিয়াছ হ'ব মই এই যিটো ধাৰণা এইটো দৰ্শকলৈও নিব খুজিছোঁ যে আমি অন্তত কথা পাতিম এতিয়া ধৰক কমেণ্ট ছেকশ্যনতে কথা পাতিম যে আপোনালোকেও কিবা এটা ক'ব যে এই বিষয়টোত আপুনি এনেকৈ ক'লে বা তুমি এনেকৈ ক'লা কিন্তু মই এনেকৈ ভাবোঁ তো তেতিয়া মই আকৌ সেইবোৰ আইডিয়াৰেও নিজকে এনৰিচ কৰিম তো সকলোৰে ভাল হ'ব নিশ্চয় এতিয়া কি টাস্কৰ কথা ক'লে বা এইটো আমি প্ৰতিজন অতিথিকে দিওঁ হয় যে তুমি এতিয়া কেমেৰাত ক'বা দৰ্শকক জনাবা ইয়ালৈ আহি কেনেকুৱা লাগিল আচ্ছা মই ভয় খাই গৈছিলোঁ আৰু তাৰপিছত আৰু তুমি ডেফিনেটলি ভাল লাগিল বুলি ক'ব লাগিব আৰু ভাল লাগিল যদি তুমি দৰ্শকক ক'ব লাগিব যে আমাৰ অনুষ্ঠানটো নহয় কিয় ভাল লাগিল নহয় আৰু সেইটোতো তুমি লগতে ক'বাই মই সেইটো জানো তাৰপিছত আৰু তেতিয়া আমাৰ অনুষ্ঠানটো দৰ্শকক ক'বা যে আপোনালোকেও চাওক লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক দ্য পালছ উইথ গৰিমা আপোনালোকে চাই থাকক আৰু আগুৱাই নিয়ক এইখিনি কথা তুমি ক'ব লাগিব প্ৰথম কথাটো যে কেনেকুৱা লাগিল মোৰ খুব ভাল লগাৰ কাৰণকেইটাও কৈ দিছোঁ প্ৰথম খুব আনফিল্টাৰ্ড একদম যে যি মন যায় তাকে কৈছোঁ বা তেওঁ কুৱেশ্যন পেপাৰ লৈ বহি থকা নাই আৰু মোৰ লগতো ডেফিনেটলি আনচাৰ স্ক্ৰিপ্ট নাই কুৱেশ্যন নাথাকিলে ক'ৰ পৰা এনচাৰ থাকিব তো দুটাই আমি খোলাকৈ কথা পাতিবলৈ পাইছোঁ আৰু সেইকাৰণে কোনোবাখিনিত যিজন আচল মই বা আচল আপুনি ওলাই আহিছে সেইটো খুব ধুনীয়া কথা এইকাৰণে শ্ব'টো ভাল পালোঁ এতিয়া কি ক'ব লাগিব লাইক কমেণ্ট ছাবস্ক্ৰাইব তুমি ভাল পালা যিহেতু দৰ্শকক তো মই আপোনালোকে ভিডিঅ'টো চাওক বা এইটো ভিডিঅ' বুলি নহয় অন্য ভিডিঅ'বোৰো চাওক যদি আপোনালোকে কণ্টেণ্টবোৰ ভাল পায় তেতিয়াহ'লে নিশ্চিতভাৱে 1 নম্বৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব চেনেলটো কৰিব চেনেলটোৰ নাম দ্য পালছ উইথ গৰিমা থেংক ইউ পাৰ্থ দৰ্শকসকল এয়া আছিল আমাৰ আজিৰ অতিথি পাৰ্থ প্ৰতিম শৰ্মা এজন খুবেই অধ্যয়নশীল অনুভৱী আৰু জীৱনমুখী যুৱক ভৱিষ্যতৰ এজন দক্ষ আৰক্ষী বিষয়া তেওঁ আজি অন্তৰ খুলি আমাৰ সৈতে বহু কথা পাতিলে আমাৰ খুব ভাল লাগিল আৰু আশা কৰোঁ আপোনালোকে অনুষ্ঠানটি চাই আজি খুবেই ভাল পালে আমাৰ তৰফৰ পৰা আমি পাৰ্থলৈ জনালোঁ অলেখ অযুত শুভকামনা আৰু অভিনন্দন আমাৰ অনুষ্ঠানটি চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব আপোনালোকৰ কমেণ্টৰ যোগেৰে কমেণ্ট বক্সৰ সিটো পাৰে আমি অধীৰ আগ্ৰহেৰে বাট চাই ৰওঁ আপোনালোকৰ মতামতৰ বাবে আৰু আমাৰ সৈতে জড়িত হৈ থাকিবলৈ আমাৰ অনুষ্ঠানটি চাই থাকিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব দ্য পালছ উইথ গৰিমা